নমস্কাৰ এনকে টিভিৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম ইতিমধ্যে আমি দেখিবলৈ পাইছো যে এলান্ধু আঁতৰিবলৈ ওলাইছে যিখন 6 নং দফা সম্পৰ্কীয় বিশেষ সমিতি বিপ্লৱ শৰ্মা সমিতি এই সমিতিৰ প্ৰতিবেদনৰ পৰা এই সমিতিয়ে 4.5 বছৰ পূৰ্বে এখন প্ৰতিবেদন দিছিলে এখন যিখন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সমিতি গঠন কৰিছিল এখন উচ্চ স্তৰীয় 14 জনীয়া এখন সমিতি আৰু এই সমিতিক দায়িত্ব দিছিলে অসমীয়া মানুহৰ তেওঁলোকৰ সাংবিধানিক ৰক্ষা কবচ আচলতে 6 নং দফাৰ তাৰ কাৰ্যকৰীকৰণৰ কাৰণে এলানি তেওঁলোকে পৰামৰ্শ দিছিলে এই সমিতিখনে আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যিখন সমিতি গঠন কৰিছিলে এই সমিতিখনে কেতিয়াবাই মই কৈছে 4.5 বছৰ পূৰ্বে তেওঁলোকে প্ৰতিবেদন দিছিলে কিন্তু এই প্ৰতিবেদনৰ সন্দৰ্ভত ৰাজ্য চৰকাৰ এক প্ৰকাৰ নিমাত হৈ আছিল সুদীৰ্ঘকাল ধৰি শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে যোৱাকালি যিখন কেবিনেট বৈঠক হৈ গ'ল কেবিনেট বৈঠকৰ পিছত এইখন সমিতিৰ দিয়া 67টা প্ৰতিবেদনৰ 67টা পৰামৰ্শৰ তাৰে 57টা কাৰ্যকৰী কৰিম বুলি কৈছে আৰু এই 57টা পৰামৰ্শ অহা 25 এপ্ৰিলৰ ভিতৰত অহা বছৰৰ এপ্ৰিল মাহৰ ভিতৰত কাৰ্যকৰী কৰিম বুলি কৈছে নিখণ্ডে প্ৰশংসনীয় পদক্ষেপ কিন্তু তাৰ লগতে ক'লে 10টা পদক্ষেপ 10টা পৰামৰ্শ কাৰ্যকৰীকৰণৰ কাৰণে সময় বিচাৰিছে বা কেন্দ্ৰৰ সৈতে আলোচনা কৰিব লাগিব বুলি কৈছে ইতিমধ্যে আমি দেখিবলৈ পালোঁ যে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰৰ সিদ্ধান্তক এক প্ৰকাৰ আদৰণি জনাইছে কিন্তু তাৰ লগতে তেওঁলোকে কৈছে যে অসমত খিলঞ্জীয়া কোন সেই কথাটো বা অসমীয়া কোন এই কথাটো ৰাজ্য চৰকাৰে স্পষ্ট কৰিব লাগে ইয়াৰ বিপৰীতে বিৰোধী পক্ষ কংগ্ৰেছ দলে তীব্ৰ সমালোচনা কৰিছে এয়া মুখ্যমন্ত্ৰীক জুমলাৰ বাহিৰে একো নহয় বুলি কংগ্ৰেছ সাংসদ প্ৰদীপ বৰদলৈ দাবী কৰিছে বৰদলৈৰ মতে এয়া এখন পূৰ্বৰ দৰে মুখ্যমন্ত্ৰীয়ে চমক দিব সৃষ্টি কৰিছে আৰু ইফালে অজিত কুমাৰ ভূঞা অসমৰ সাংসদ তেখেতেও এইখনক তীব্ৰ সমালোচনা কৰিছে যে ইফালে চৰকাৰে এফালে কাৰ আনিছে কাৰ আনি অসম চৰকাৰৰ আত্মাক আঘাত আনিছে তাৰ বিপৰীতে এতিয়া আকৌবাৰ এইখন যিটো কাম কৰিবলৈ আছে এই গোটেইটো বস্তু ভেকু ভানা বুলি কৰা বুলি ইতিমধ্যে অজিত কুমাৰ ভূঞাই উল্লেখ কৰিছে আমি এই গোটেই বিষয়টো আলোচনা কৰিম আচলতে এইখন 6 নং দফা কাৰ্যকৰীকৰণৰ কাৰণে যিখন বিপ্লৱ শৰ্মা সমিতি আছিল এই সমিতি প্ৰতিবেদন চৰকাৰে ইমান দিন পেলাই থলে এইখন অসমীয়াৰ প্ৰকৃত অৰ্থৰ এখন ৰক্ষা কবচ হ'ব নেকি এইখনে অসমীয়াৰ বা খিলঞ্জীয়াৰ অস্তিত্ব প্ৰকৃত ৰক্ষা কৰিব নেকি এই সকলোবিলাক বিষয় আজি আমি আলোচনা কৰিম আমাৰ সৈতে আছে ৰাজ্যৰ এগৰাকী ৰাজনৈতিক বিশ্লেষক নিবন্ধকাৰ ময়ূৰ বৰা মই ময়ূৰ বৰাক স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে কংকন দাস তেখেতে কংগ্ৰেছ দলৰ জ্যেষ্ঠ মুখপাত্ৰ তেওঁক মই আদৰণি জনাইছোঁ মোৰ সৈতে আছে অদীপ কুমাৰ ফুকন জ্যেষ্ঠ নিবন্ধকাৰ সাংবাদিক তেখেতক মই স্বাগতম জনাইছোঁ আছে আমাৰ সৈতে জয়ন্ত গোস্বামী বিজেপি দলৰ মুখপাত্ৰ মই তেওঁক স্বাগতম জনাইছোঁ আৰু আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু তাৰ লগতে আছে সুমন্ত চলিহা তেখেত হৈছে এই যিখন সমিতি আছিল যিখন 13জনীয়া সমিতি এই সমিতিখনৰ তেখেত অন্যতম সদস্য মই আগতে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কালিৰ কেবিনেট বৈঠকৰ পিছত কি কৈছিল সেয়া অকণমান চাই লওঁ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো কেবিনেটত পুংখানুপুংখভাৱে আমি আলোচনা কৰিলোঁ আৰু আলোচনা কৰাৰ পিছত ইয়াত টোটেল 67টা ৰিকমেণ্ডেশ্যন আছে 67 ৰিকমেণ্ডেশ্যন আৰু এই 67 ৰিকমেণ্ডেশ্যনৰ 57 ৰিকমেণ্ডেশ্যন আজি আমি ৰূপায়ণৰ বাবে অনুমোদন কৰিছোঁ সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠনসমূহৰ লগত কথা পাতি আমি 57টা ৰিকমেণ্ডেশ্যন 2025 চনৰ 15 এপ্ৰিলৰ আগতে আমি ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে এটা ৰোড মেপ এটা আমি প্ৰস্তুত কৰিছোঁ আৰু ইয়াৰ ভিতৰতে গ্ৰুপ অফ মিনিষ্টাৰ্ছে সদৌ অসম ছাত্ৰ সন্থাৰ লগত কথা পাতি বাকি কি ধৰণে এই 57 ৰিকমেণ্ডেশ্যন আমি ইমপ্লিমেণ্ট কৰিম তাৰ বিষয়ে ঐক্যমতত অহাৰ বাবেও আমি সিদ্ধান্ত লৈছোঁ বাকি যি 10টা ৰিকমেণ্ডেশ্যন থাকি যাব ভাৰত চৰকাৰৰ পৰ্যায়ত সেইকেইটা পৰ্যায়ক্ৰমে আমি ভাৰত চৰকাৰৰ লগত টেক আপ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ ইয়াৰ এটা দুটা ৰিকমেণ্ডেশ্যন ইতিমধ্যে ভাৰত চৰকাৰে ৰূপায়ণো কৰিছে এই বিষয়ে বাকি 10টা ৰিকমেণ্ডেশ্যন আমি ভাৰত চৰকাৰৰ লগত আলোচনা কৰি সময় উচিত সিদ্ধান্ত লোৱাৰ বাবে চেষ্টা কৰিম ইমপ্লিমেণ্টেশ্যনৰ পৰ্যায়ত যাওঁতে মই মুখ্যমন্ত্ৰী এইখিনি কথা ক'লে মই দেখিলোঁ কিন্তু মুখ্যমন্ত্ৰীয়ে কোৱাৰ বিপৰীতে এই সন্দৰ্ভত সাংসদ প্ৰদীপ বৰদলৈ তেখেতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেখেতে কংগ্ৰেছ সাংসদ তেখেতে কি কৈছিল সেয়াও আমি অকণমান চাই লওঁ তাৰে এটা জুমলা হ'ল তেওঁলোকে যেতিয়া যিটো কথা কৈছিলে যে দাড়ি কমা নোহোৱাকৈ এই প্ৰতিবেদনখন পালেই ভাৰত চৰকাৰে
ৰূপায়ণ কৰিব আৰু অসম চৰকাৰে তাত সকলো প্ৰকাৰে সহযোগ কৰিব গতিকে তেওঁ এতিয়া কেবিনেটত যিখিনি কথা কৈছে সেইখিনি কোনো মানে নাই কাৰণ তাৰে কেইবাটাও বিষয় যিকেইটা বিষয়ে অসমৰ মানুহৰ অসমীয়া মানুহৰ জীৱনটো চুই যায় তেনেকুৱা ধৰণৰ বিষয়বিলাক এতিয়াও তেওঁলোকে নপঠিয়ালে আৰু অসমবাসীক অপমান কৰি আনকি সেই প্ৰতিবেদনখনে তেওঁ নিজেই স্বীকাৰ কৰিছে যে কেতিয়াও দিল্লীলৈ তেওঁ নপঠিয়ালে হয়তো দিল্লীৰ পৰা তেওঁক ধমকি দিলে যে আমালৈ নপঠিয়াবা সেইকাৰণে নপঠিয়ালে কিন্তু ইয়াৰ দ্বাৰা তেওঁ অসমবাসীক বৰ ডাঙৰ অপমান কৰিলে আৰু সেই অপমান সদায় আমাৰ বুৰঞ্জীত লিখা থাকিব বুৰঞ্জীয়ে সেইটো সদায় স্মৰণ সেয়া আছিলে সাংসদ প্ৰদ্যুৎ বৰদলৈ ইতিমধ্যে অসম ভ্ৰমণ কৰিবলৈ আহিছিলে সাংসদ তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱ তেখেতেও এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কি কৈছে আমি এবাৰ শুনি চাই লওঁ I have 2-3 questions for Honorable Chief Minister of Assam. What is the definition of Assamese? Please tell us. Till today, the government of Assam has not been able to define the word Assamese. So how can you implement the recommendation of Biplab Sharma committee without first defining Assamese? I want to ask one question. Does this committee report have the approval of the Government of India Home Ministry? দেখিলে আৰু এই বিষয়ে অজিত কুমাৰ ভূঞাও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মই সেইবিলাক দেখুৱাম কিন্তু তাৰ পূৰ্বে মই ডক্টৰ সমুদ্ৰ কুমাৰ ভট্টাচাৰ্যী আছে মই তেওঁক মই পুনৰ স্বাগতম জনাইছোঁ ডক্টৰ ভট্টাচাৰ্যীৰ সৈতে আমাৰ এতিয়াও সংযোগ স্থাপন হোৱা নাই ময়ূৰ বৰা আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে আমি দেখিবলৈ পালোঁ যে এইখন প্ৰতিবেদন দীৰ্ঘদিন ধৰি ইতিমধ্যে আমি দেখিবলৈ মই সেইকাৰণে কৈছে এলান্ধু আঁতৰিব বুলি কৈছোঁ যে আচলতে ধোঁৱা চাঙত এক প্ৰকাৰ তুলি লৈছিলে বৰ্তমানৰ চৰকাৰখনে কিন্তু চৰকাৰখনে এতিয়া শেহতীয়াভাৱে তেওঁলোকে তৎপৰ হৈছে ইয়াৰ 57 দফা কাৰ্যকৰী কৰিম বুলি কৈছে 10টা দফা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰৰ সৈতে তেওঁলোকে আলোচনা কৰিব মুখ্যমন্ত্ৰী ইতিমধ্যে সদৰি কৰিছে আপোনাৰ প্ৰাথমিক প্ৰতিক্ৰিয়া কি আপুনি এটা ভাল শব্দ কৈছে এলান্ধু সেই এলান্ধু আঁতৰিবনে নাই আচলতে সেইটোৱে এটা ডাঙৰ প্ৰশ্ন আৰু এই ডাঙৰ প্ৰশ্নবোৰ আমি নকৰিলোহেঁতেন যদি যোৱা 40টা বছৰতকৈ অধিক কাল আমাৰ বিভিন্ন ন্যায্য দাবীৰ ক্ষেত্ৰত বিভিন্ন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ কংগ্ৰেছৰে হওক বা ভাৰতীয় জনতা পাৰ্টীৰে হওক তেওঁলোকৰ যিটো ভূমিকা প্ৰান্তীয় এটা জাতিৰ প্ৰতি তেওঁলোকৰ যিটো কৌশলীভাৱে কৰা অপমান অৱমাননা অৱজ্ঞা এই গোটেইখিনি গাথা এই গোটেইখিনি বুৰঞ্জীৰ কথা চাই মোৰ এটা কথা মনত পৰিছে যে অসমৰ ক্ষেত্ৰত আমি এতিয়ালৈকে দেখি আহিছোঁ যে লংকালৈ যি যায় সিয়ে ৰাৱণ হয় বুলি যিটো আপ্তবাক্য অসমীয়া ভাষাত আছে এইটো কিন্তু প্ৰায়বোৰ চৰকাৰৰ ক্ষেত্ৰতে এইটো সঁচা বুলি প্ৰমাণিত হৈছে দ্বিতীয়তে নাগৰিক সমাজ ছাত্ৰ সন্থা আমাৰ দৰে মানুহ আন্দোলন বা শ্বহীদৰ ত্যাগক সন্মান কৰা মানুহ খিলঞ্জীয়াৰ সন্মানজনক স্থিতিৰ বাবে সদায় যুঁজ কৰিবলৈ সাজু থকা মানুহৰ ক্ষেত্ৰতো আমি এটা কথা কওঁ অসমীয়া জাতি আবেগিক এই আবেগিক জাতিটোৱে হাল এৰি শিয়াল খেদাত আমি বিশ্বাস কৰা এটা জাতি গতিকে আমাৰ নিজৰো আত্মসমালোচনা লাগিব আৰু সেইবাবে মই ভাবিছোঁ বৰ্তমান যে কালি লখিমপুৰত মুখ্যমন্ত্ৰীয়ে যিটো কথা ক'লে 4 বছৰ দেৰি কৰা বিলম্ব কৰাৰ পিছত সেইটো দেখি মোৰ এটা আপ্তবাক্যলৈ মনত পৰিছে যে দেখিলেহে লেখিম কাৰণ ইয়াৰ আগতে সন্মানীয় ভাৰতৰ গৃহমন্ত্ৰীয়ে সংসদৰ মজিয়াত কৈছিল যে 6 নং দফা অসম চুক্তিৰ তাৰ যিটো প্ৰতিবেদন আহিব আমি দাড়ি কমা এটা ইফাল সিফাল নকৰাকৈ বলবৎ কৰিম সেইটো প্ৰতিশ্ৰুতিৰ পিছত আপুনি যেতিয়া দেখিব 4 বছৰ কাল একোৱেই নকৰিলে আৰু কোনো এখন চৰকাৰে আপোনাক স্পষ্টভাৱে যোৱাকালিৰ আগলৈকে নজনালে যে কোনখন ধোঁৱা চাঙত পৰি আছে কিমান এলান্ধু গোট খালে গতিকে আমি নিশ্চিতভাৱে আজি ভাবিম যে ইয়াত বহু এলান্ধু আছে সেই এলান্ধু আত্মসমালোচনাৰে তেওঁলোকক সমালোচনা কৰাৰ লগতে আমাৰ এলান্ধু গুচাই ছাত্ৰ সন্থাই হওক অন্যান্য যিবোৰ অনুষ্ঠান আছে সংগঠন আছে তেওঁলোকে কিন্তু অত্যন্ত সতৰ্ক সচেতন আৰু তৎপৰ হৈ থাকি অনাগত সময়ত নিজৰ দৃষ্টি নিজৰ কৰ্ম কিন্তু নিৰ্ধাৰণ কৰিব লাগিব নহলে আকৌ এবাৰ টেঙাম বহুবাৰটো হলে আকৌ এবাৰ টেঙাম বেচা বুলি কৈ আৰু 2 বছৰ ছমাহ এবছৰৰ পিছত আমিও সমালোচিত হ'ম মই ডক্টৰ সমুদ্ৰ কুমাৰ ভট্টাচাৰ্যী আছে মই আপোনাক স্বাগতম জনাইছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিম ইতিমধ্যে এইখন আপুনিও সদস্য আছিলে আৰু এই সমিতিৰ সদস্যৰ আপোনালোকে যিখন প্ৰতিবেদন দিছিলে এইখন লৈ পেলাই সুদীৰ্ঘ কাল ধৰি চৰকাৰে একো কাৰ্যকৰী পদক্ষেপ নকৰিলে শেহতীয়াভাৱে আমি দেখিবলৈ পালোঁ মুখ্যমন্ত্ৰী কেবিনেটৰ এটা সিদ্ধান্ত হৈছে আৰু এতিয়া আপোনালোকে এইখন স্বাগতম জনাইছে যে আপোনালোকে ভাবি যে আপোনালোকে এইটো আশা কৰিছে যে চৰকাৰে প্ৰকৃতাৰ্থত এইখন আখৰে কাৰণ এতিয়াও মনত পৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদৰ মজিয়াত কৈছিলে যে এইখন দাড়ি কমা নকটাকৈ আখৰে পালন কৰিব বুলি কৈছিলে আপুনি এইটো আশাবাদী যে চৰকাৰে এইখন দাড়ি কমা নকটাকৈ সম্পূৰ্ণৰূপে আখৰে এইখন ৰূপায়ণ কৰিব কি ক'ব বিচাৰিব ডক্টৰ ভট্টাচাৰ্যী চাওক ইতিমধ্যে ময়ূৰ বৰা ডাঙৰীয়াই ক'লে প্ৰথম কথাটো হ'ল যে কা বিৰোধী আন্দোলনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত এখন উচ্চস্তৰীয় কমিটি গঠন কৰিছিল হাই লেভেল কমিটি বুলি কৈছে কেন্দ্ৰীয় চৰকাৰে আৰু কমিটিখনে সময়মতে প্ৰতিবেদন দিছে
আৰু সেই সময়ত প্ৰধানমন্ত্ৰী আৰু দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে আমি দাড়ি কমা সহ আমি কাৰ্যকৰী কৰিম প্ৰতিবেদনৰ কাৰণে আমি ৰৈ আছোঁ সময়মতে প্ৰতিবেদন দিয়া হ'ল 4 বছৰ পাৰ হৈ গ'ল আৰু আমি কৈয়ে আছোঁ যে বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত গঠিত এই উচ্চস্তৰীয় কমিটিৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰিব লাগে আৰু অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰাখিবলৈ সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত কৰিবলৈ আমাক অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি সাংবিধানিক ৰক্ষা কৱচ লাগিবই ৰক্ষা কৱচ কি বিপ্লৱ শৰ্মা কমিটিয়ে সকলো কথা তাত কোৱা আছে এতিয়া যোৱাকালি ইমান দিনে আমি কোনো ফলাফল পোৱা নাই কিন্তু আমি কথাটো যুঁজি আছোঁ এতিয়া যোৱাকালি অসম চৰকাৰে কেবিনেটে সিদ্ধান্ত লৈছে 1 নম্বৰ সিদ্ধান্ত যে তেখেতসকলে পুংখানুপুংখভাৱে ৰিপৰ্টখন তেওঁলোকে অধ্যয়ন কৰিছে 1 2 নম্বৰ কথাটো কৈছে যে ৰিপৰ্টখনত অসম চৰকাৰৰ আওতাত পৰা 57টা পৰামৰ্শ তেওঁলোকে 2025 চনৰ 15 এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী কৰিব এতিয়া আজিৰ তাৰিখত মোক যদি সোধে যে কেবিনেটৰ যোৱাকালিৰ যিটো সিদ্ধান্ত আমি ইতিবাচকভাৱে আমি লৈছোঁ আৰু এই প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ ছাত্ৰসন্থাই আমি সম্পূৰ্ণ সহযোগিতা আমি কৰি যাম কিন্তু এই সিদ্ধান্তবোৰ ফলাফললৈ ৰূপান্তৰ হ'লেহে আমি ছাত্ৰসন্থা বা অসমৰে আশ্বস্ত হ'ব আৰু এটা কথা আছে যে কমিটিখন বনাইছে কোনে কেন্দ্ৰীয় চৰকাৰে কমিটি কেন্দ্ৰীয় চৰকাৰে বনালে সময়মতে ৰিপৰ্ট হ'ল সেই সময়ত গৃহমন্ত্ৰীয়ে নিজে কমিটিৰ ৰিপৰ্ট ল'বলৈ সময় উলিয়াব নোৱাৰিলে আৰু গৃহমন্ত্ৰীৰ অনুৰোধক্ৰমে সেই সময়ৰ মুখ্যমন্ত্ৰী আৰু সকলো কেবিনেট বহি একেলগে ৰিপৰ্টখন তেওঁলোকে গ্ৰহণ কৰিলে তাৰ পিছত ৰৈ গ'ল এতিয়া আজিৰ তাৰিখত আমি এইটো কথা মনত ৰাখিব লাগিব যে কমিটিখন কেন্দ্ৰীয় চৰকাৰে বনাইছে আৰু কমিটিৰ যিখিনি পৰামৰ্শ তাত কেতবোৰ পৰামৰ্শ আছে কেন্দ্ৰীয় চৰকাৰে কৰিবলগীয়া কেতবোৰ পৰামৰ্শ আছে ৰাজ্য চৰকাৰে কৰিবলগীয়া কিন্তু আমি সকলো পৰামৰ্শ একেলগে কাৰ্যকৰী হোৱাটো বিচাৰোঁ এতিয়া সাংবিধানিক ৰক্ষা কৱচ খিলঞ্জীয়া মানুহক যেতিয়া দিয়াৰ কথাটো আহিব তাত কেতবোৰ সংবিধান সংশোধনৰ কথা আছে ক'ত কেনেকৈ সংবিধান সংশোধন হ'ব লাগে তাকো বিপ্লৱ শৰ্মা কমিটিয়ে অনুমোদন দিছে পৰামৰ্শ দিছে সেইবোৰ আকৌ কেন্দ্ৰীয় চৰকাৰৰ এখতিয়াৰৰ ভিতৰত কথা গতিকে অসম চৰকাৰে বিপ্লৱ শৰ্মা আয়োগৰ সেই পৰামৰ্শবিলাকত একমত হয়নে নহয় আৰু সেইবোৰ আমাৰ কেন্দ্ৰীয় চৰকাৰক কাৰ্যকৰী কৰিবলৈ কেনেকৈ হেঁচা দিব সেইটো অসমৰ ৰাইজে জানিব বিচাৰিব একে সময়তে কেন্দ্ৰীয় চৰকাৰে গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে যিহেতু কৈছিল দাড়ি কমা সহ কাৰ্যকৰী কৰিম সেইখিনি পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰে কৰাৰ দায়িত্ব কাৰণ এটা কথা ঠিক যে প্ৰচলিত ব্যৱস্থাত আমি সাংবিধানিক ৰক্ষা কৱচ সম্পূৰ্ণৰূপে নাপাওঁ আমাৰ কেতবোৰ বিষয়ত সংবিধান সংশোধন লাগিবই আৰু এটা কথা মই প্ৰণয় বৰদলৈ ডাঙৰীয়াক কৈ থ'ব খোজোঁ যে আমি অসমৰ খিলঞ্জীয়া মানুহে অসম আন্দোলন 6 বছৰ চুক্তি হৈ যোৱা আজি 40 বছৰ 45 বছৰ এটা জাতি আমি চিঞৰি আছোঁ সংগ্ৰাম কৰি আছোঁ যে নিজৰ মাতৃভূমিত আমাৰ প্ৰভুত্ব থাকিব লাগে নিৰ্ণায়ক অধিকাৰ থাকিব লাগে ভাৰতবৰ্ষৰ কোনো ৰাজ্যত নিজৰ ৰাজ্যৰ জনসাধাৰণে নিজৰ ৰাজ্যৰ পৰিচয় ৰক্ষাৰ কাৰণে 45 বছৰ আন্দোলন কৰিবলগীয়া হোৱা নাই এতিয়া আজি প্ৰতি বছৰে বছৰে আমি এই বিষয়টো উত্থাপন কৰি থাকিব লাগিব নেকি সেইকাৰণে বিপ্লৱ শৰ্মা আয়োগে কৈছে যে এইবাৰ সমাধানৰ সকলো কথা সাংবিধানিক হ'ব লাগে কনষ্টিটিউচনেল হ'ব লাগে সেই কথাটো আমাৰ প্ৰতিবেদনত আছে গতিকে এই গোটেই কথাখিনি গোটেই পৰামৰ্শ কাৰ্যকৰী হ'ব লাগিব হয় ডক্টৰ ভট্ট আপুনি নিজেই কৈছে যে অসম চুক্তি হৈ যোৱাৰ প্ৰায় 45টা বছৰ হ'ব হ'ল আজিকোপতি অসম চুক্তি ৰূপায়ণ নহ'ল বহুবিলাক দফা তাত থাকি গ'ল বাস্তৱতে নহ'ল আজি আপুনি আশাবাদী আপুনি ভাবেনে যে বৰ্তমান চৰকাৰে যিখিনি কথা কৈছে যে এইখন পৰামৰ্শলৈ ৰূপায়ণ কৰিব ইমানৰ পিছত ইমান সুদীৰ্ঘকাল আপোনালোকে অপেক্ষা কৰিছে বাৰম্বাৰ চৰকাৰক সকীয়াই দিছে আন্দোলনৰ কাৰ্যসূচী লৈছে তাৰ পিছতে কিন্তু অসম চুক্তিক আজিলৈকে ৰূপায়ণ কৰা দেখা নগ'ল গতিকে এতিয়াও আপোনালোকে আশাবাদী নে যে চৰকাৰখনে কিবা এটা কৰিব চাওক কথাটো এনেকুৱা চুক্তি হৈ যোৱাৰ 39 বছৰ পাৰ হ'ল 40 বছৰ ভৰি দিছে অসম আন্দোলনৰ পৰা 45 বছৰ আমি আজি এনেকুৱা এটা ধাৰণা দিয়া হৈছে যে খিলঞ্জীয়া মানুহৰ সংকট যেন আজিহে আহিছে আজি অহা নাইতো এই অসম আন্দোলনৰ সময়ৰ পৰা আহি আছে অসম আন্দোলনৰ সময়ত ৰাইজে কোৱা কথাবোৰ এতিয়া এটা এটাকৈ সঁচা বুলি প্ৰমাণ হৈছে অসম আন্দোলন 6 বছৰ চুক্তি হৈ যোৱাৰ 40 বছৰ 45 বছৰৰ এটা জাতি আমি চুৰি আছোঁ সেইটো হ'ল এক এতিয়া আপুনি কৈছে আপুনি আশাবাদী হয়নে ঘঁওতে শিল ক্ষয় যে আমি ঘঁহি আছোঁ এতিয়া মনত ৰাখিব যে অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি আগতে আছিল ছাত্ৰ সন্থাৰ দাবী এটা ছাত্ৰ সন্থাৰ দাবী হৈ থকা নাই এতিয়া হৈ গ'ল অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি কেন্দ্ৰীয় চৰকাৰে গঠন কৰা ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ উচ্চস্তৰীয় কমিটিৰ এখন প্ৰতিবেদন ৰিপৰ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টে নিজে প্ৰস্তুত কৰা গঠন কৰা কমিটিৰ ৰিপৰ্ট এতিয়া আছুৰ দাবী চনত হৈ থকা নাই গতিকে এই ৰিপৰ্টখন কাৰ্যকৰী কৰাটো দায়িত্বটো কাৰ
প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে কৈছিল যে আমি দাড়ি কমা সহ কাৰ্যকৰী কৰিম ঠিক আছে আৰু অসম চৰকাৰৰ এটা ক্লিয়াৰ ভিজন থাকিব লাগিব যে খিলঞ্জীয়া মানুহৰ ৰক্ষা কবচ দিবলগীয়া হ'লে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী হ'ব লাগে থাকিব লাগিব এতিয়া কালিৰ কেবিনেটে সিদ্ধান্ত লৈছে যে ৰাজ্য চৰকাৰৰ আয়ত্তত থকা যিখিনি বিষয় তেওঁলোকে কাৰ্যকৰী কৰিব আমি এইটো ইতিবাচকভাৱে লৈছোঁ কাৰণ এখন কেবিনেটে লোৱা সিদ্ধান্ত কিন্তু আমি আশ্বস্ত হ'ম কেতিয়া যেতিয়া এইবোৰ যেতিয়া ফলাফলেৰে ৰূপান্তৰ হ'ব আকৌ আশ্বস্ত হ'ম কেতিয়া কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা বিষয়বিলাকো কাৰ্যকৰী হ'ব লাগিব বোলে ৰাজ্য চৰকাৰখিনি হ'ল কেন্দ্ৰীয় চৰকাৰখিনি নহ'ল তেতিয়াও সাংবিধানিকভাৱে কাৰ্যকৰী হ'ব লাগিব হয় ডক্টৰ বৰ্মা মই আপোনাৰ ওচৰলৈ আহিম মই অকণ অধিক কুমাৰ ফুকন আছে আমাৰ সৈতে আপোনাৰ এই ক্ষেত্ৰত গোটেই বিষয়টো আপুনি দেখিলে যে 45 বছৰ পিছত আজি তেওঁলোকে কৈছে 6 নং দফাটো কাৰ্যকৰীকৰণ কৰিব সময়সীমা বান্ধি দিছে আপোনাৰ প্ৰাথমিক প্ৰতিক্ৰিয়া কি চাওক 39 বছৰৰ পিছত বিশেষকৈ চুক্তিখন কৰাৰ 39 বছৰৰ পিছত অসম চুক্তিৰ এটা দফাৰ কিয়দংশ চৰকাৰখনে ইমপ্লিমেণ্ট কৰিম বুলি কৈছে কি তাৰ লগত দুটামান ভট্ট ডাঙৰীয়া অতি সুন্দৰভাৱে কথাখিনি কৈছে কথা কিছুমান আমি চোৱাৰ প্ৰয়োজন 85 চনত চুক্তি হ'ল 85 চনৰ পৰা 34 বছৰৰ পিছত 6 নম্বৰ দফা কাৰ্যকৰীৰ কাৰণে কমিটি হ'ল 34 বছৰ পিছত আৰু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে এটাইতকৈ মই ধন্যবাদ দিছোঁ কমিটিৰ সদস্য আৰু ভট্টকে লৈ অতি কম দিনত মাত্ৰ 209 দিনৰ ভিতৰত 6 মাহ 25 দিনত তেওঁলোকে প্ৰতিবেদন ছাবমিট কৰিলে ইয়াৰ পিছত আপুনি যদি চাব চৰকাৰে 3 বছৰ সময় লৈছিল 3 বছৰ পৰীক্ষা কৰিম বুলি ক'লে আৰু সেই 3 বছৰত 4 বছৰ 207 দিন গ'ল আৰু যোৱাকালি যিটো 4 বছৰ 207 দিনৰ পিছত তেওঁ এইটো ঘোষণা কৰিলে আকৌ চৰকাৰে ক'লে যে আকৌ এইটো 7 মাহ 10 দিন তাৰমানে 220 দিনত ভিতৰত তেওঁলোকে ইমপ্লিমেণ্ট কৰিব এই যে গোটেই কথাবিলাক কোনখিনি ইমপ্লিমেণ্ট কৰিব যিখিনি ৰাজ্য চৰকাৰৰ হাতত আছে আৰু যিখিনি সম্পূৰ্ণ ৰাজ্য চৰকাৰৰ প্ৰশাসনিক বিষয় এডমিনিষ্ট্ৰেটিভ বিষয় এই গোটেই বিষয়খিনিত এটাই মই দেখিছোঁ যে চৰকাৰ অন্তৰ ভিতৰলৈ সোমাল মানে ক্লজ 6ৰ বিষয়টো ইয়াৰ পিছত হয়তো আমি ধৰিবলৈ সুবিধা হ'ব হাতলৈ আহিল ইমান দিন দূৰে আছে ক্লজ 6খন নাইকিয়া নিচিনা হৈ গৈছিল গতিকে এই কথাটো আহিব দ্বিতীয় এটা কথা আছে যদিও কালি ঘোষণা কৰা নাই ক্লজ 6ত বিপ্লৱ শৰ্মা কমিটিত যিটো অসমীয়া ডেফিনিশ্যন আছে আৰু খিলঞ্জীয়াৰ প্ৰস্তাৱটো আছে এই কথাখিনি চৰকাৰৰ মুখৰ পৰা স্পষ্টকৈ ঘোষণা কৰা কালি প্ৰয়োজন আছিল যিহেতু চৰকাৰৰ বিষয় ষ্টেট গভৰ্ণমেণ্টৰ বিষয় কাৰণ চেণ্ট্ৰেল গভৰ্ণমেণ্টে তেওঁলোকে 10টা বিষয় মই আলোচনা কৰিম 10টা বিষয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিষয়ে যিকেইটা কৈছে সেইকেইটা অসম চুক্তিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এইকেইটা ষ্টেট গভৰ্ণমেণ্ট এখনে কেতিয়াবাই কৰিব 8খন চৰকাৰ গ'ল অসম চুক্তি ৰূপায়ণৰ পৰা এই 8খন চৰকাৰ এখন অষ্টম চৰকাৰ তেওঁলোকে এইবিলাক যিখিনি কথা এতিয়া কৰিম বুলি কৈছে 57টা এই 57টা চৰকাৰবিলাক এনেই কৰিব পাৰে তাৰ কাৰণে বিপ্লৱ শৰ্মা কমিটিখন নালাগে কিন্তু মূল বিষয়টো আমাৰ এই 10টা যিকেইটা চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ ঠেলি দিছে আৰু দুৰ্ভাগ্য বিষয় চেণ্ট্ৰেল গভৰ্ণমেণ্টে গমে নাপায় মই আপুনি গুৰুত্বপূৰ্ণ কথা কৈছে মই আহিম এই বিষয়লৈ মই আমাৰ মাজত দুইজন ৰাজনৈতিক দলৰ সদস্য তেওঁলোক নেতা আছে তেওঁলোকৰ ওচৰলৈ যাম কিন্তু মই তাৰ পূৰ্বে সুমন্ত চলিহা আছে তেখেতে এইখন সমিতিৰ এখন সদস্য চলিহা ডাঙৰীয়া আপোনাৰ এই গোটেই বিষয়টো সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া মই জানিব বিচাৰিছোঁ এইখন কমিটিৰ প্ৰতিবেদন আপোনালোকে দিলে একেবাৰে বহু প্ৰায় 4.5 বছৰ হৈ গ'ল আৰু আপুনি সদায় অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সন্দৰ্ভত আপুনি যথেষ্ট লেখা মেলা কৰাৰ চৰ্চা কৰি আহিছে কিন্তু চৰকাৰখনে এইখিনি কৰিবলৈকে 4.5 বছৰ পেলাই থ'লে আপুনি আপোনাৰ প্ৰাথমিক প্ৰতিক্ৰিয়া কি মুখ্যমন্ত্ৰী বক্তব্য সন্দৰ্ভত নমস্কাৰ প্ৰণৱ বৰদলৈ মই আপোনাৰ ইতিমধ্যে ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য আৰু অদীপ কুমাৰ ফুকন ডাঙৰীয়াৰ বক্তব্য শুনিলোঁ মই যোৰহাটৰ পৰা সংলগ্ন হৈ আছোঁ এইটো কথা ঠিক যে 1985 চনৰ 15 আগষ্টৰ দিনা অসম চুক্তি স্বাক্ষৰিত হ'ল তাৰ পাছত বহুকেইটা চৰকাৰ পাৰ হৈ যোৱাৰ পাছত 2019 চনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ঘোষণা কৰিলে যে অসম চুক্তিৰ 6 নম্বৰ দফা যিটো অসম চুক্তিখনৰ হৃদপিণ্ড বুলি অভিহিত কৰি অহা হৈছে গতিকে বাকী যিখিনি সফট পইণ্ট আছিলে যিবিলাক সফট কম্পনেণ্ট আছিলে সেইবিলাক দফাই কাৰ্যকৰী হ'ল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ হ'ল নুমলীগড়ত শোধনাগাৰ হ'ল গুৱাহাটীৰ IIT হ'ল এইবিলাকো অসম চুক্তিৰ একোটা দফা আছিল কিন্তু সেইবিলাক নোহোৱা হ'লেও অসমীয়া জাতিটো যে খুব বিপদগ্ৰস্ত হ'লহেঁতেন তেনেকুৱা কথা নহয় গতিকে অসমীয়া জাতিৰ মূল কথাটো আছিলে অসমৰ মানুহৰ আটাইতকৈ ডাঙৰ যিটো আশংকা
সেইটো হ'ল অসমত অসমীয়া মানুহখিনিৰ যিটো খিলঞ্জীয়া পক্ষ বুলি আমি অভিহিত কৰি আহিছোঁ এতিয়া অসমত আচলতে দুটাই পক্ষ আছে এটা হ'ল অভিভাষী পক্ষ আৰু এটা হ'ল খিলঞ্জীয়া পক্ষ গতিকে এই দুটাৰ মাজত সংঘাত সদায় চলি আহিছে ইটোৱে খিলঞ্জীয়া পক্ষটোৱে ডিফেন্সিভ পজিশ্যনত খেলিবলগীয়া হৈছে আত্মৰক্ষাৰ কাৰণে অৱস্থান ল'বলগীয়া হৈছে তাৰ বিপৰীতে অভিভাষী পক্ষটোৱে সদায় আক্ৰমণাত্মক না আপুনি আশাবাদী যে এইবাৰ প্ৰকৃতাৰ্থত চৰকাৰখনে কিবা এটা কৰিব আপুনি সেই কথাটো মই সুধিছিলোঁ মই সদায় আশাবাদী আৰু এটা কথা ইংৰাজীত এষাৰ কথা আছে যে বেটাৰ লেট দেন নেভাৰ গতিকে পলম হৈছে এইটোতো কোনো ইয়াত প্ৰশ্নাতীত যে বহু পলম হৈছে আপোনাৰ ওচৰলৈ যাম মই দুইজন ৰাজনৈতিক নেতা আছে তেওঁলোকৰ ওচৰলৈ আজি আমি আলোচনা কৰি আছোঁ অসম চুক্তিৰ 6 নং দফা সম্পৰ্কীয় বিপ্লৱ সমিতিৰ প্ৰতিবেদন যিখন চৰকাৰে ইতিমধ্যে কাৰ্যকৰী কৰিব বুলি ঘোষণা কৰিছে ইয়াক কোনফালে গৈ আছে মই অকণমান আমাৰ সৈতে আছে কংকন দাস মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা এই গোটেই বিষয়টো এটা পাৰ্টি আৰু তেওঁলোকে এক প্ৰকাৰ আদৰণি জনাইছে মুখ্যমন্ত্ৰী সিদ্ধান্তক বা চৰকাৰৰ সিদ্ধান্তক কিন্তু আপোনালোকৰ ফালৰ পৰা আপোনালোকে কৈছে এইটো আছে আপোনালোকৰ সাংসদ প্ৰদীপ বৰদলৈয়ে ক'লে এইটো এটা জুমলা আদৰণি জনাবলগীয়া কাৰণ এইটো ইমান দিনে তেওঁলোকে এনেকৈ লিংগাৰিং কৰি আহিছে এতিয়া আপোনালোকৰ কি কাৰণ আপোনালোকে গোটেই প্ৰসংগটোলৈ আপত্তি কৰিছে এইখন হ'ব লাগে বুলি আপুনি নিবিচাৰে নেকি যোৱাবাৰ নিৰ্বাচনৰ সময়ত বিজেপিৰ অন্যতম প্ৰতিশ্ৰুতি আছিলে দুটা অসমীয়া সংজ্ঞা নিৰ্ধাৰণ খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ আৰু 6 জনগোষ্ঠীক জনজাতিকৰণ আৰু এইটো 100 দিনৰ ভিতৰত তেওঁলোকে কাৰ্যকৰী কৰিম বুলি ক'লে তাৰপিছত পৰৱৰ্তী কালত কি হ'ল যেতিয়া আমি বিৰোধী পক্ষত থাকি কংগ্ৰেছ দলে তেখেতসকলক সময় যোৱাৰ লগে লগে এই কাৰ্যকৰী কৰাৰ কাৰণে তেওঁলোকে যে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি হ'ব পূৰণ কৰাৰ কাৰণে আমি ভূপেন কুমাৰ বৰা ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি তেখেতৰ নেতৃত্বত চৌকনে যেতিয়া চাৰিওপিনে এটা হাল্লা হ'ল তেওঁলোকে কি কৰিলে একো নকৰিলে এতিয়া অসমৰ যেতিয়া চুকে কোণে এই কথাটো আমি এটা মিছন হিচাপে ল'লোঁ যে আপোনালোকে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰক তেতিয়া কি হ'ল আমাৰ সংসদৰ বাহিৰত আৰু সংসদৰ ভিতৰত আজি আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণ অসমীয়া সংজ্ঞা নিৰ্ধাৰণৰ এই প্ৰতিশ্ৰুতিটো পালন কৰাৰ কাৰণে আমি আজি সংসদৰ ভিতৰত ৰকিবুল হুছেইন ডাঙৰীয়াৰ তেখেতে নেতৃত্ব লৈ যেতিয়া সংসদত এই প্ৰশ্নটো উঠিলে আৰু অসমত যেতিয়া এটা আন্দোলন ৰূপ ল'লে তেতিয়া মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 4 বছৰ পেলাই থৈ দিয়া প্ৰতিবেদন এখন যোৱাকালি কেবিনেটত উত্থাপন কৰা বুলি ক'লে এতিয়া প্ৰথম কথাটো হ'ল বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনটো সেই প্ৰতিবেদনটোত কি আছে সেইটোতো ৰাইজে জানিব লাগিব 1 নম্বৰ কথা 2 নম্বৰ কথা অসমীয়াৰ সমাজ জীৱনৰ লগত জড়িত অসমীয়া খিলঞ্জীয়া সংজ্ঞা নিৰ্ধাৰণ যিটো সংজ্ঞা বা 6 জাতি জনজাতিকৰণৰ যিবিলাক প্ৰস্তাৱ সেই প্ৰস্তাৱ 57টা ৰিকমেণ্ডেশ্যন তেখেতসকলে কাৰ্যকৰী কৰিম বুলি ক'লে কিন্তু ইমান দিন কৰা নাছিলে কংগ্ৰেছে প্ৰতিবাদ কৰাৰ কাৰণে চাৰিওপিনে যেতিয়া হাল্লা হ'ল তেতিয়া কৰিলে কিন্তু প্ৰতিবেদনখন আছে কি আজি বিজেপিৰ অসমীয়া সমাজখনক ৰক্ষা কৰাৰ কাৰণে জাতি ভেটি ৰক্ষা কৰিম বুলি প্ৰতিশ্ৰুতি দি অসমীয়া জাতিটোক আৱেগিক কৰি আজি ভোট লৈছিল কিন্তু নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবিলাক তেওঁলোকৰ যেতিয়া অসমে বিপদগ্ৰস্ত হয় আপুনি যোৱাবাৰ বানপানীৰ সময়তে দেখা পাওক বা অন্যান্য আপোনাৰ মিজোৰামৰ সময়ত বৰ্ডাৰ ইছ্যুটোতে দেখা পাওক অসমৰ হৈ মাত মাতা কোনো মানুহ দিল্লীৰ পৰা কোনোদিনে মাহিয়াই ৰেছ চাইছে গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা কম এইবিলাক মানুহ জুমলা ৰাজনীতি কৰিব নালাগে নিৰ্বাচনত দিয়া যিটো প্ৰতিশ্ৰুতি আছে আপোনালোকে পালন কৰক আৰু আমি যদি 6 জনজাতিকৰণ কৰাৰ কাৰণে সঁচা অৰ্থত যদি চৰকাৰখনে আগবাঢ়ে আপোনালোকে এইবিলাক কোনো নিৰ্বাচনৰ কোনো দলৰ কথা নাই অসমৰ অস্তিত্ব ৰক্ষাৰ কাৰণে অসমীয়া খিলঞ্জীয়া ৰক্ষাৰ কাৰণে যদি কাম কৰে প্ৰকৃত অৰ্থত কাৰণ আমি তেওঁলোকে দিয়া নিৰ্বাচনৰ যিবিলাক প্ৰতিশ্ৰুতি দেখা পাইছিলোঁ সেইবিলাক কাৰ্যকৰী কৰা দেখা নাই কিন্তু এতিয়া যে চৰকাৰে এইখন কৰিম বুলি কৈছে সেইখনক আদৰণি জনোৱাৰ আপত্তি কি আছে চৰকাৰে যিবিলাক প্ৰতিশ্ৰুতি দিছিল আজিলৈকেতো পূৰণ কৰা নাই কি 57টা ৰিকমেণ্ডেশ্যন কি আছে সেইটোতো অসমৰ ৰাইজে জনা উচিত সেইটো জনা উচিত আৰু 10টা ৰিকমেণ্ডেশ্যন মই কম কিয়লৈকে কাৰণ আপুনি এটা কথা মনত থাকিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা অন্যবিলাকে দিল্লী দুবাৰকৈ চাৰ্টাৰফাইড লৈ যায়
কিন্তু 4 বছৰে আজিলৈকে অমিত শ্বাহ ডাঙৰীয়াক এই প্ৰতিবেদনখন দিবৰ কাৰণে হা নহ'ল কাৰণ অসমৰ নেতাসকল বৰমূৰীয়াসকলে চেণ্ট্ৰেলত গৈ কিনে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী হওক বা গৃহমন্ত্ৰীৰ ওচৰত মুখ তুলি কথা ক'ব পৰা সাহস যে নাই এইটো কথা তেওঁলোকৰ এই 4 বছৰৰ পেলাই থৈ দিয়া প্ৰতিবেদনটোৱে প্ৰকাশ পাইছে চাওক গোটেই কথাটো হৈছে এইটো যে 2019 চনত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হোম ডিপাৰ্টমেণ্টে গেজেট নটিফিকেশ্যনত এখন কমিটি গঠন কৰিলে বিপ্লৱ শৰ্মা আয়োগ গঠন কৰিলে সামগ্ৰিকভাৱে 2020 চনৰ ফেব্ৰুৱাৰীত ৰিপৰ্ট ছাবমিট কৰিলে পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰ সেই ৰিপৰ্টতে উল্লেখ আছে যে পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে যিবিলাক লিগেল ইছ্যুজ তাতে আছে ইয়াতে সংবিধান সংশোধনৰ কথা আছে চেপ্টাৰ 8 যদি সেই প্ৰতিবেদনৰ চেপ্টাৰ 8ত যদি চোৱা যায় তেতিয়াহ'লে তাত নিশ্চিতভাৱে আৰ্টিকল 371ৰ সংশোধনৰ কথা আছে পৰৱৰ্তী সময়ত আমি যদি চোৱা যায় পলিটিকেল সেফগাৰ্ড কনষ্টিটিউচনেল সেফগাৰ্ড লেজিসলেটিভ সেফগাৰ্ড ইনাৰ লাইন পাৰমিট ল্যান্ড সেফগাৰ্ড কালচাৰেল সেফগাৰ্ড ল্যাঙ্গুৱেজ সেফগাৰ্ড এই গোটেইখিনি কথাতে প্ৰত্যেকটো কথাতে আইন সংশোধনৰ বিষয় ইয়াতে জড়িত হৈ আছে এক্সপাৰ্ট কমিটি ৰাজ্য চৰকাৰে এই এডমিনিষ্ট্ৰেটিভ সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ তিনিজনীয়া এখন কমিটি গঠন কৰিলে যে সামগ্ৰিকভাৱে এইটো ইমপ্লিমেণ্টেশ্যনৰ কাৰণে যিখন ৰিপৰ্ট আহিলে ইমপ্লিমেণ্টেশ্যনৰ কাৰণে ৰাজ্য চৰকাৰে কি শিতানত কাম কৰিব লাগিব একেটা কথাই যদি চোৱা যায় তেতিয়াহ'লে পৰৱৰ্তী সময়ত ওৱান অফ দ্য মেম্বাৰ প্ৰয়াত নিলয় দত্ত ডাঙৰীয়া 2021 চনত এটা তেওঁৰ এটা কথোপকথন ট্ৰিবিউনত ওলাইছিল তাত তেওঁ কৈছিলে যে ডেফিনেটলি এখন যিটো ৰিপৰ্ট আছে এই ৰিপৰ্টখন ইমপ্লিমেণ্টেশ্যনৰ কাৰণে এক্সপাৰ্ট অপিনিয়ন মানে আৰু মানে বিভিন্ন বিষয়ত ডিছকাশ্যনৰ প্ৰয়োজন আছে ষ্টেক হোল্ডাৰৰ লগত ডিছকাশ্যনৰ প্ৰয়োজন আছে গতিকে এই সময়খিনি কামখিনি ঠিক ঠাক কৰি ৰাজ্য চৰকাৰে কালি লখিমপুৰত এটা ঐতিহাসিক সিদ্ধান্ত ল'লে যে 57টা টোটেল ইয়াৰে ইমপ্লিমেণ্টেশ্যন এতিয়া দাদা মোক কৈ লওঁ সামগ্ৰিকভাৱে আপুনি প্ৰত্যেকটো আপুনি যদি চেপ্টাৰ 8টো যদি পঢ়ে চেপ্টাৰ 8 অফ দ্য ৰিকমেণ্ডেশ্যন কমিটিৰ ৰিপৰ্টত যিটো চেপ্টাৰ 8 আছে তাত স্পেচিফিকেলি প্ৰত্যেকটো কথাই কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ কথা আছে আৰু প্ৰত্যেকটো কথাই আপোনাৰ এক্ট ইমপ্লিমেণ্টেশ্যনৰ কথা আছে আজি যদি আপুনি এটা কথা চাওক যে এইখিনি কথা নিশ্চিতভাৱে সুদূৰ প্ৰসাৰী হ'বলৈ হ'লে তাক চালি জাৰি ভালদৰে চাব লাগিব আৰু একেটা কথাই যেতিয়া 57টা ষ্টেট পুলৰ বিষয় এইকেইটা ষ্টেট পুলৰ বিষয় অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰিব পাৰে যেনে ধৰক লেণ্ড সেফগাৰ্ড কালচাৰেল সেফগাৰ্ড লেংগুৱেজ সেফগাৰ্ড এই গোটেই কথাবিলাক ষ্টেটে ইতিমধ্যে কাম আৰম্ভ কৰিছে কাৰণ আপুনি যদি চাই যোৱা সময়ছোৱাত ৰাজ্য চৰকাৰে সত্ৰসমূহৰ সংৰক্ষণৰ কাৰণে ব্যৱস্থা লৈছে নামঘৰসমূহৰ পৌৰাণিক আমাৰ যিবিলাক কীৰ্তিচিহ্নতা সংৰক্ষণৰ কাৰণে ব্যৱস্থা লৈছে ইয়াৰ এই চেপ্টাৰ 8ত স্পষ্ট আছে চেপ্টাৰ 8 আৰু এনেক্সা 5 আৰু চেপ্টাৰ 8ত এই গোটেই কথাখিনি আছে আৰু এই কথাখিনি ইতিমধ্যে কামবিলাক আৰম্ভ কৰিছে আৰু এটা কথা যিটো কাম আজি 85ত চুক্তি হ'ল পৰৱৰ্তী সময়ত কংগ্ৰেছ চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নললে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে 2019 চনত এক্সপাৰ্ট কমিটি গঠন কৰিলে 2024-25ৰ ভিতৰত ইমপ্লিমেণ্টেশ্যনৰ কাৰণে সিদ্ধান্ত ল'লে কেবিনেট সিদ্ধান্ত ল'লে গতিকে নিশ্চিতভাৱে এই সুদূৰ প্ৰসাৰী আৰু এটা কথা মই কৈ লওঁ যিবিলাক চেণ্ট্ৰেল পুলৰ বিষয় ইতিমধ্যে ৰাজ্য চৰকাৰে কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে চেণ্ট্ৰেল পুলৰ বিষয়সমূহ সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন ষ্টেক হোল্ডাৰৰ লগত আলোচনা কৰি নিশ্চিতভাৱে তাত কনষ্টিটিউচনেল সেফগাৰ্ডৰ ইছ্যু আছে আৰ্টিকল 371 এমেণ্ডমেণ্টৰ ইছ্যু আছে একে সময়তে তাতে লেজিসলেটিভ সেফগাৰ্ড অৰ্থাৎ 100টা সমষ্টি সংৰক্ষণৰ কথাটো আছে আৰু একেটা সময়তে তাত ইনাৰ লাইন পাৰমিটৰ কথা আছে এইকেইটা গোটেই কথাবিলাকত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত নিশ্চিতভাৱে ডিছকাছ কৰিব আৰু দৰকাৰ হ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট কৰিছে অসম বিধানসভাত সিদ্ধান্ত ল'ব আৰু সিদ্ধান্ত লৈ এইখিনি কাম কৰিব এতিয়া মই এটা বাক্যত শেষ কৰিলোঁ যিটো আমাৰ কংগ্ৰেছ প্ৰতিনিধিগৰাকীয়ে ক'লে ৰাইজে কেনেকৈ গম পাইছে এখন ৰিপৰ্ট আপুনি চাওক আসাম ষ্টেট গভৰ্ণমেণ্টৰ যিটো ডাইৰেক্টৰ অফ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনশ্বিপ পৰ্টেল আছে তাত স্পষ্ট এখন অপেন আছে গতিকে সকলোৱে জানিব গুগলত আপুনি মাৰিলে মই খালি আপোনাৰ কথা দুটা কথা এড কৰোঁ এটা হ'ল আপোনালোকৰ দলৰ সহযোগী অসম গণ পৰিষদ অসমত অসম গণ পৰিষদে দুবাৰকৈ চৰকাৰ গঠন কৰিছে কেন্দ্ৰত আপোনালোকৰ চৰকাৰ 2013 চনৰ পৰা আছে
কিন্তু 14 চনৰ 14 চনৰ আছে গতিকে সেই সময়তো চৰকাৰ আপোনালোকৰ চৰকাৰে কোনো ব্যৱস্থা সেইকাৰণে মানে মানুহৰ মাজত প্ৰশ্ন হৈছে সেই কথা খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমানৰ প্ৰভুত্ব এইখন অসমত থাকিব লাগিব চৰকাৰে নিশ্চিত কৰিব শ্লোগানতো বহুত কথা আছে শ্লোগানত আজি বহুত কথা নেদেখি দুখেৰে সৈতে কিছু কথা ক'ব লগা হয় মই এই কথাটো কিয় কৈছোঁ যে বহু মানুহে আজি আদৰণি জনাইছে আজি ঐতিহাসিক বুলিও কৈছে মই যদি ভুল প্ৰমাণিত হওঁ মোৰ কথাবোৰ যদি ভিত্তিহীন হয় আটাইতকৈ বেছি সুখী আৰু আনন্দিত মই কিয় হোৱা নাই প্ৰথম কথা পুংখানুপুংখৰূপে অধ্যয়ন কৰিবলৈ 4 বছৰ লাগিল 4 বছৰত কোনোবাই যদি ইঞ্জিনিয়াৰিঙত নাম লগাই অভিযন্তা হয় আমেৰিকাৰ ৰাষ্ট্ৰপতিও 4 বছৰত সলনি হয় আকৌ নিৰ্বাচন হয় আমাৰ এখন পঢ়োতে 4 ঘণ্টা কেতিয়া লাগিল 4 বছৰ যেতিয়া আমাৰ গৃহমন্ত্ৰীয়ে কৈছিল যে দাড়ি কমা নহয়কৈ বলবৎ কৰিম তাৰ পিছত 4.5 বছৰ লাগিল দ্বিতীয় কথাটো আমাৰ সন্মানীয় সদস্য চলিহা ডাঙৰীয়াই ক'লে হৃদপিণ্ড বুলি ক'লে মই নাভাবো অসম চুক্তি অসমৰ জাতীয় জীৱনৰ লগত জড়িত থকা ব্যক্তি হিচাপে মই ভাবো অসম চুক্তিৰ 5 নং দফাটোহে হৃদপিণ্ড বুলি ক'ব পাৰি আৰু সেই 5 নং দফাৰ ইতিমধ্যে মৃত্যু ঘটা বুলি ক'ব পাৰি কাৰণ যেতিয়া কা আইনৰ অধীনত জনৈক দাসক আনি ইয়াক বৰপীৰা বহুৱাই ইয়াক যেতিয়া নাগৰিকত্ব দিয়া হ'ল গতিকে অসম চুক্তিৰ 5 নং দফা হৃদপিণ্ড নোহোৱা হ'ল গতিকে তেনে প্ৰেক্ষাপটত সামগ্ৰিকভাৱে সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াই ঠিকেই কৈছে 45টা বছৰ সংগ্ৰামৰ পিছত যেতিয়া আমি নিৰুৎসাহজনক নেতিবাচক কথাবোৰ দেখিম আৰু তাৰ মাজত হঠাৎ গৈ লখিমপুৰ গোলাঘাটত গৈ কোনোবা যেতিয়া কৈ দিব যে এই কথাটো বলবৎ হ'ব তেতিয়া আমি সাংঘাতিক এই কথাটো হ'ব বুলি উৎসাহী হৈ পৰিব নোৱাৰো আৰু কংগ্ৰেছে যিখিনি কথা কৈছে সেইখিনি কথা মই সমৰ্থন কৰিলেও কিন্তু একেটা প্ৰশ্ন কংগ্ৰেছলৈকো যাব হাই কমাণ্ডক ভাৰতীয় জনতা পাৰ্টিৰ ইয়াৰ নেতৃত্বই যিমান ভয় কৰে কংগ্ৰেছৰ দিনতো দেখিছিলোঁ তেওঁলোকৰ ৰাজ্যিক নেতৃত্বই সমানেই ভয় কৰে 10 জন পথক গতিকে এই কথাটো শেষত গৈ পেলাই কি হয় অসমৰ দৰে এটা প্ৰান্তীয় নিলগত থকা এটা জাতিৰ সদায় বাৰে বাৰে আমি প্ৰবঞ্চনা প্ৰতাৰণাৰ আমি সন্মুখীন হওঁ আৰু তাৰ লগতে মই অথনি কোৱা হাল এৰি শিয়াল খেদা অসমীয়া আৱেগিক জাতিটোৱে ধান খেৰৰ জুইৰ দৰে আমি আৱেগৰ বাবে আমি প্ৰকৃতাৰ্থত যিটো কথালৈ সংগ্ৰাম কৰোঁ তাক বাস্তৱত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হওঁ আৰু 7-17 মিলি আমাৰ বৰ্তমানৰ এইটো অৱস্থা এতিয়া এটা প্ৰশ্ন আহে যে সদৌ ছাত্ৰ সন্থাৰ এই গোটেই বিষয়টোৰ অংগাংগী অংগ এটা সদৌ ছাত্ৰ সন্থাই আদৰণি জনালে ঠিক আছে তেওঁলোকে ইতিবাচক বুলি কৈছে বেয়া পোৱা নাই সকলো কথাৰে অলপ আগতীয়া হ'ল নি মানে সেই কথাটো মই আপোনাক নাই চাওক এইবোৰ কথা হ'ল বিষয়নিষ্ঠ ছাবজেক্টিভ কথা মই হয়তো আদৰণি নজনালোঁ হয় মই দেখিলেই লিখিম বুলি ক'লোঁ অসমীয়া আপ্তবাক্য মই চালোঁ হয় কিন্তু সদৌ অসম ছাত্ৰ সন্থাই বা আজি জয়ন্ত গোস্বামী বা অদীপ ফুকন ডাঙৰীয়া বা আপুনিও যদি আদৰণি জনায় তেতিয়াহ'লে মই নাভাবোঁ কাৰণ আপুনি হয়তো মোতকৈ বেছি আশাবাদী মই হয়তো মানুহজন নিৰাশাবাদী কিন্তু একে সময়তে মই বাস্তৱবাদী মই এটা কথা কৈ ভাল পাম যদি মই ভুল প্ৰমাণিত হওঁ মই আটাইতকৈ সুখী কিন্তু মই হ'ম গতিকে সদৌ অসম ছাত্ৰ সন্থাক মই এটা আহ্বান জনাম ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াক অতি এটা হেন দৃষ্টি যাতে তেওঁলোকে ইতিমধ্যে ৰাখিছে এতিয়া কিন্তু সেই হেন দৃষ্টিটো আৰু বৃদ্ধি কৰা আৰু ইণ্টেনচিফাই কৰাৰ প্ৰয়োজন হৈ পৰিছে ডক্টৰ ভট্টাচাৰ্যজী আপোনাৰ কি প্ৰতিক্ৰিয়া প্ৰথম কথা যে মৰিবুৰা ডাঙৰীয়াই যিটো কথা কৈছে হেন দৃষ্টি আমি পূৰা ৰাখিছোঁ কাৰণ আমি 85 চনৰ পৰা বিভিন্ন দলৰ চৰকাৰ দেখিছোঁ দিল্লী দিছপুৰত গতিকে এই চৰকাৰবিলাকৰ কাম কাজ দেখিছোঁ গতিকে হেন দৃষ্টি আমাৰ পূৰা আছে কাৰণ আমি চবৰে আমি কাম কাজ দেখি আছোঁ দ্বিতীয় কথাটো আমি সদৌ অসম ছাত্ৰ সন্থাই যোৱা কালিৰ কেবিনেটৰ সিদ্ধান্তটো আমি কি কৈছোঁ আপোনালোকে আকৌ বাক্যটো ভুলকৈ ব্যাখ্যা নকৰিবলৈ মই অনুৰোধ কৰিছোঁ আমি কৈছোঁ যে যোৱাকালি অসম চৰকাৰৰ কেবিনেটে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ অসম চৰকাৰৰ আওতাত পৰা 57টা পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ যি সিদ্ধান্ত লৈছে তাক আমি ইতিবাচক বুলি গণ্য কৰিছোঁ বাক্য শব্দ আপোনালোকে অনুগ্ৰহ কৰি শুনি ল'ব 2 নম্বৰ কথা আমি কৈছোঁ যে এই সিদ্ধান্ত ফলাফললৈ ৰূপান্তৰ হ'লেহে আমি আশ্বস্ত হ'ম 3 নম্বৰ কথা বিপ্লৱ শৰ্মা কমিটিৰ সকলো পৰামৰ্শ আমি কাৰ্যকৰী কৰাটো বিচাৰিছোঁ কাৰণ অদীপ ফুকন ডাঙৰীয়াই কৈ গৈছে আপুনি মন কৰিছে যে এই কমিটিখনত কেইবাটাও কথা আছে ৰাজনৈতিক অধিকাৰৰ কথা আছে সাংস্কৃতিক সকলো কথা জড়িত হৈ আছে গতিকে কেইটামান কথা আছে কেন্দ্ৰীয় চৰকাৰৰ হাতত যিবিলাক কথা সংবিধান সংশোধনৰ প্ৰয়োজন আছে আৰু এইবাৰ আমি গোটেই সমাধানটো সাংবিধানিক হোৱাটো বিচাৰিছোঁ যাতে দিল্লী দিছপুৰত সমীকৰণ পৰিৱৰ্তন হ'লেও খিলঞ্জীয়া মানুহৰ ভৱিষ্যত যাতে পৰিৱৰ্তন নহয় সাংবিধানিক হ'লে পৰিৱৰ্তন কৰিব নোৱাৰিব 85 যেনেকৈ ক'লে যে 71 চনৰ পিছত অহা চব যাব 2019ত ক'লে নহয় 14লৈকে অহাবোৰ থাকিব এই সলনি যাতে নহয় সেইকাৰণে সাংবিধানিক হোৱাটো প্ৰয়োজন
আৰু সেইকাৰণে মই আপোনাক ক'ব খুজিছোঁ যে কেবিনেট এটা সিদ্ধান্ত লৈছে আমি গন্তি কৰা নাই কিমান পৰামৰ্শ আছে আমি গন্তি কৰা নাই কিন্তু কেবিনেটে কৈছে যে 57টা অসম চৰকাৰৰ আওতাত পৰে এইখিনি আমি অহা এপ্ৰিলৰ 15 তাৰিখৰ ভিতৰত কৰিম আমি সদৌ অসম ছাত্ৰ সন্থা অসম চুক্তি স্বাক্ষৰকাৰী গতিকে আমি অসম চৰকাৰে কেবিনেটে লোৱা সিদ্ধান্তক আমি ইতিবাচক বুলি গণ্য কৰিছোঁ ঠিক আছে আৰু আমি কৈছোঁ গোটেই প্ৰক্ৰিয়াটোত আমি সহযোগ কৰিম কাৰণ আমাক ফলাফল লাগে আমাকতো ফলাফল লাগে নহয় ফলাফলটো অসমৰ ৰাইজকো লাগিব ফলাফল হেন ডিষ্ট্ৰিক্ট ৰাখি সকলো গোটেই পৰামৰ্শ কাৰ্যকৰী নোহোৱালৈকে আমি ক্ষান্ত নহওঁ ঠিক আছে আমি এই বিষয়ে অধিক আলোচনা অব্যাহত ৰাখিম তেখেতে ডক্টৰ বৎসেজীয়ে তেখেতৰ স্পষ্টীকৰণ আগবঢ়াইছে আমাৰ সৈতে কংকন দাস আছে অদীপ ফুকন আছে লগতে জয়ন্ত গোস্বামী আৰু লগতে সুমন্ত চলি আছে মই তেওঁলোকৰ প্ৰতিক্ৰিয়া জানি যে আমি আলোচনা কৰি আছোঁ এইখন যিখন বিপ্লৱ সমাজ সমিতিৰ প্ৰতিবেদনখন ইতিমধ্যে চৰকাৰে কাৰ্যকৰী কৰিম বুলি কৈছে আমি এই বিষয়লৈ কথা পাতি আছোঁ মই অদীপ কুমাৰ ফুকনেৰে আপোনাৰ ওচৰত আহিছোঁ হয় এই 57টা পৰামৰ্শ ৰাজ্য চৰকাৰে ইতিমধ্যে কৈছে কাৰ্যকৰী কৰিব বা ৰূপায়ণ কৰিব এপ্ৰিলৰ ভিতৰত কিন্তু মূল কথাটো আহিব যেতিয়া যে অসমীয়া মানুহৰ সাংবিধানিক সুৰক্ষা যিটো কথা বাৰম্বাৰ চিঞৰি থকা হৈছে আপুনি ভাবেনে কথাটো ইমান সহজ যে চৰকাৰে সংবিধান সলাই আমাৰ অসমীয়া মানুহৰ যিটো আমি দাবী হৈ আছে যে অসমীয়া মানুহৰ অস্তিত্ব ৰক্ষা সংগ্ৰাম অস্তিত্ব ৰক্ষা হ'ব লাগে আপুনি ভাবেনে যে চৰকাৰে ইমান সহজে সংবিধান সংশোধন কৰি এই গোটেই বিষয়লৈ মান্তি হৈ যাব চাওক ষ্টেট গভৰ্ণমেণ্টে ৰাজ্য চৰকাৰে এটা সুযোগ পাইছিল যেতিয়া কেন্দ্ৰীয় চৰকাৰ গৃহমন্ত্ৰীয়ে ক'লে যে ক্লজ 6টো ইমপ্লিমেণ্ট কৰিম গতিকে ৰাজ্য চৰকাৰে সেই সুযোগটো গ্ৰহণ কৰিব লাগিছিল কাৰণ সমুজ্জ্বল ভট্ট ডাঙৰীয়া মই আকৌ ধন্যবাদ জনাইছোঁ তেখেতসকলে কণ্টিনিউৱাছলি লাগি আছে এই গোটেই পাৰ্টিকুলাৰলি বিষয়কেইটা 18 বাৰকৈ মানে টাইপতিতক হৈছে 18 বাৰ টাইপতিতক হোৱাৰ পিছত এইটো পৰ্যায়ত আহিছে গতিকে কণ্টিনিউৱাছলি লাগি থকাৰ কাৰণে অন্ততঃ এটা পৰ্যায়ত লাগিছে কিন্তু ষ্টেট গভৰ্ণমেণ্টে এটা সুযোগ পাইছিলে তেওঁলোকে গোটেই চুক্তিখনৰ বিষয়ত বা ক্লজ 6টোৰ সম্পূৰ্ণ বিষয়ত আলোচনা কৰিবৰ কাৰণে কথা এটা যাব যে ক্লজ 6ৰ ক্ষেত্ৰত কি হৈছে যেতিয়া বিভিন্ন সুৰক্ষা আমি গোটেই ক্লজ 6টোৰ অন্য বিষয়টো হ'ল সাংবিধানিক সুৰক্ষাৰ ক্ষেত্ৰত আমি যিহেতু বিধানসভা লোকসভা বা অন্যান্য বিভিন্ন ক্ষেত্ৰত ৰিজাৰ্ভেশ্যনৰ কথাটো আছিল তাত 7টা পৰামৰ্শ আছে প্ৰটেকশ্যন অফ আছামিজ লেংগুৱেজ অসমৰ জনগোষ্ঠীয় লেংগুৱেজৰ ক্ষেত্ৰত 25টা পৰামৰ্শ আছে তাৰপিছত নিয়োগৰ ক্ষেত্ৰত 4টা পৰামৰ্শ আৰু ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত 15টা পৰামৰ্শ আৰু বিভিন্ন ক্ষেত্ৰত প্ৰটেকশ্যন বা বিভিন্ন ক্ষেত্ৰত 20টা পৰামৰ্শ মই দেখিছোঁ প্ৰকৃতত 71টা পৰামৰ্শ দেখিছোঁ মই তালিকাখনত এতিয়া এই গোটেই বিষয়বিলাকো যদি চাই চৰকাৰে যি 57টা তেওঁলোকে কৈছে তাৰমানে তাত কেন্দ্ৰীয় চৰকাৰৰ কৰিবলগীয়া বিষয়খিনি আঁতৰাই ৰাখিছে কিন্তু মই আগতেই কৈছোঁ যে কেন্দ্ৰীয় চৰকাৰে বিষয়খিনি এতিয়ালৈকে আজি মুহূৰ্তলৈকে নাজানে কাৰণ ক্লজ 6ৰ গোটেই বিপ্লৱ শৰ্মা প্ৰতিবেদন ইমান সুন্দৰকৈ দিয়াৰ পিছতো কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে কিন্তু আজিলৈকে দিয়া নাই কাৰণ চৰকাৰে নিজে কৈছে এখন দিল্লীত দিয়া নাই ষ্টেট গভৰ্ণমেণ্টত ডিছপুট আছে গতিকে প্ৰশ্নটো হ'ল ৰাজ্য চৰকাৰে ঠিক আছে ৰাজ্য চৰকাৰে এইকেইটা কৰিব পাৰে ভাল কথা এইকেইটা বিষয়কেইটা কিন্তু যিখিনি মূল বিষয় যে অসম চুক্তিৰ ৰূপায়ণ বিপ্লৱ শৰ্মা প্ৰতিবেদন 7.6.1ত স্পষ্ট আছে যে ইমপ্লিমেণ্টেশ্যন অফ আছাম এক্ট 1985 সেইটো ক্ষেত্ৰত কি হ'ব ঠিক একেদৰে ৰিজাৰ্ভেশ্যন অফ চিট ইন পাৰ্লিয়ামেণ্ট বা ষ্টেট গভৰ্ণমেণ্টৰ MLA হিচাপে ৰিজাৰ্ভেশ্যন বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিবিলাক মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত ডিছকাশ্যন সেই যিবিলাক পৰামৰ্শ আনকি আউটছাইড ষ্টেটৰ পৰা মানুহ আহিলে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব আমাৰ বাংলাদেশী ইয়াত যে চিনাক্তকৰণ কৰাৰ পিছত ক'ত ডিষ্ট্ৰিবিউট কৰিব ইনাৰ লাইন পাৰ্মিটৰ ক্ষেত্ৰত কি হ'ব আৰু আনকি বৰ সুন্দৰভাৱে এখেতসকলে দিছিলে ভট্ট ডাঙৰীয়াহঁতে যে অসমৰ সম্পদৰ ওপৰত এই কথাটো বৰ সাংঘাতিক মই বিশেষকৈ গুৰুত্ব এইকাৰণে দিওঁ কাৰণ এইবিলাকত আমি অলপ চিন্তা চৰ্চা কৰোঁ যে ভেলু এডিশ্যনৰ ক্ষেত্ৰত অসমৰ সম্পদৰ ওপৰত ভেলু এডিশ্যনৰ এটা সুন্দৰ বিষয়টো দিছিল এইটো বিষয়টো ষ্টেট গভৰ্ণমেণ্টে সুযোগ ল'ব পাৰিলেহেঁতেন তেতিয়া ষ্টেট গভৰ্ণমেণ্টৰ ৰেভিনিউ আহে ষ্টেট গভৰ্ণমেণ্টৰ ডেভেলপমেণ্ট হয় কিন্তু এই বিষয়টো চেণ্ট্ৰেল গভৰ্ণমেণ্টে থৈ দিলে আপাৰ হাউচৰ ক্ষেত্ৰত কৈছে আপাৰ হাউচৰ ক্ষেত্ৰত আমাৰ আপাৰ হাউচ এটা বনাইছিলে এইটো এতিয়া এছেম্বলি হাউচ হ'ল গতিকে সেইটো এতিয়া থাকি গ'ল এই এনেকুৱা ধৰণৰ 10টামান মই দেখিছোঁ যে যিকেইটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মূল বিষয় কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফাৰ অন্তৰত থকা মূল বিষয় এই বিষয়কেইটা কিন্তু ঠেলি দিয়া হ'ল আজিৰ মুহূৰ্তত চেণ্ট্ৰেল গভৰ্ণমেণ্টে নাজানে কাইলৈ বা পৰহিলৈ ষ্টেট গভৰ্ণমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টক দিব তাৰপিছত আকৌ 4 বছৰ 207 দিন যাব নেকি প্ৰশ্নবিলাক এইকাৰণে কিন্তু এটা কথা ঠিক যে এটা পদক্ষেপ এটা হৈছে আৰু আমিও ৰাইজ হিচাপেও নাগৰিক হিচাপে ষ্টেট গভৰ্ণমেণ্টক এটা ধৰিবলৈ সুবিধা হ'ল ক্লজ 6টো তোমালোকে আৰম্ভ কৰিলা ভিতৰত সোমালা একদম শেষলৈকে যাব লাগিব গতিকে শেষলৈকে যাব লাগিব কাৰণ অসমৰ জনগণক এটা সুযোগ দিলে বিভিন্ন দল সংগঠনক এটা সুযোগ দিলে আৰু ষ্টেট গভৰ্ণমেণ্টৰ বিভিন্ন ৰাজনৈতিক কাৰণত তেওঁলোকে কালি ঘোষণা কৰিলে এইবিলাক আমি আলোচনা কৰিব বিচৰা নাই কিন্তু ইয়াৰ ভিতৰত থকা আৰু এটা মই এটা কৈ থ'ব বিচাৰিছোঁ
ইয়াত যিটো ইতিমধ্যে পাব্লিছ কৰিছে যে গভৰ্ণমেণ্টৰ ক্ষেত্ৰত তেওঁলোকে কৈছে যে 80% MLA মানে বিধানসভা ৰিজাৰ্ভেশ্যন থাকিব লাগে ঠিক চাকৰিৰ ক্ষেত্ৰতো কৈছে যে গভৰ্ণমেণ্ট পৰ্যায়ত 80% প্ৰাইভেটৰ ক্ষেত্ৰত আৰু PPP স্কিমত 70% কিন্তু ছাত্ৰ সন্থা কিন্তু তাত নোট এটা দিয়া আছে তাত যদি চাব দেখিব যে তেওঁলোকে স্পষ্ট কৈছে যে 100% ৰিজাৰ্ভেশ্যন থাকিব বিধানসভাটো 100% থাকিব এই কথা কিন্তু তাত আছে গতিকে ছাত্ৰ সন্থাৰ এটা হাততো সুযোগ কিন্তু ৰাখি থৈছে তেওঁলোকে যদি এখন ইমপ্লিমেণ্ট নহয় তেতিয়া পুৰণা অৱস্থালৈ গুচি যাব লাগিব যেনেকৈ আমাৰ 71 জন ইমপ্লিমেণ্ট নহয় আমি একাউণ্টলৈ যাম কথাবিলাক তেনেকুৱা কিন্তু মই ভাবোঁ যে এটা সুযোগ আহিছে আৰু ৰাজ্য চৰকাৰে যদি ইয়াৰ পিছতো যদি জনসাধাৰণৰ কথাবিলাক চিন্তা চৰ্চা নকৰে সংগ্ৰামৰ কথাটো চিন্তা নকৰে মই চৰকাৰক ধন্যবাদ জনাইছোঁ এটা কাৰণত এটা পদক্ষেপ লৈছে কিন্তু এই পদক্ষেপটো যদি সঁচা অৰ্থত যদি ইমপ্লিমেণ্ট কৰিব নিবিচাৰে তেতিয়া কিন্তু চৰকাৰখনৰ কাৰণে কিন্তু বিপদ হ'ব ডক্টৰ বৎসাজী যিটো কথা কৈছে চৰকাৰে পুনৰবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আলোচনাত বহিব আচলতে ইমানখিনি চালি জাৰি চাই ইমান লানি বৈঠক আপোনালোকৰ হৈ গ'ল কেইবা লানি বৈঠক আপোনালোকে বহিছে অসম চুক্তিৰ ৰূপায়ণ সন্দৰ্ভত এইখন হ'ল সমিতিৰ প্ৰতিবেদন দিলে ইয়াৰ পাছত আকৌ এবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ লগত এই গোটেই বিষয়টো ৰূপায়ণৰ সন্দৰ্ভত আলোচনাত বহাৰ কিবা থল আছে নেকি কাৰণ আপোনালোকে গোটেইবিলাক দিয়ে দিছে গোটেই ক্লিয়াৰ কৰি দিছে গোটেইবিলাক কথা কোৱা আছে তাৰপাছত আকৌ এবাৰ আলোচনাত বহাৰ অৰ্থ কি গোটেই প্ৰক্ৰিয়াটো লেহেমীয়া কৰাৰ এটা চেষ্টা নেকি প্ৰথম কথাটো চাওক উদীপ ফুকন ডাঙৰীয়াই কেইবাটাও কথা বৰ সুন্দৰকৈ ফহিয়াই পেলাই কৈছে ৰিপৰ্টৰ ভিতৰত থকা কথা খুব সুন্দৰ কেতিয়াবা বৰ ইম্পৰ্টেণ্ট কথা কৈছে আমি সদৌ অসম ছাত্ৰ সন্থা ৰাজপথৰ আন্দোলন কৰা সংগঠন হয় কিন্তু যিকোনো সমস্যাৰ সমাধান কিন্তু আলোচনাৰ টেবুলত গতিকে এই কথাটো আমি সদায় কওঁ যে আলোচনা আৰু আন্দোলন আমি সমান্তৰালভাৱে আগবঢ়াই নিওঁ এই সাংবিধানিক ৰক্ষা কৱচৰ কাৰণে চৰকাৰে আমাক যদি মাতে আমি যাম আলোচনাত কথা পাতিম কিন্তু ফলাফল নোপোৱালৈকে আমি ক্ষান্ত নহওঁ মই প্ৰণয় বৰদলৈ ডাঙৰীয়া এটা কথা কৈ থওঁ উদীপ ফুকন ডাঙৰীয়া বৰ ধুনীয়াকৈ কৈ গ'ল যিখন টাৰ্মছৰ ৰেফাৰেঞ্চ আছে নহয় যিখন টাৰ্মছৰ ৰেফাৰেঞ্চ দিছিল তাত মই এটা টাৰ্মছৰ ৰেফাৰেঞ্চ আপোনাক পঢ়ি দিওঁ তাত C নম্বৰৰ টাৰ্মছৰ ৰেফাৰেঞ্চত কৈছে দি কমিটি উইল এছেছ দি এপ্ৰপ্ৰিয়েট লেভেল অফ ৰিজাৰ্ভেশ্যন অফ ছিটছ ইন আছাম লেজিছলেটিভ এছেম্বলি এণ্ড লোকেল বডিজ ইন ফৰ দি আছামিজ পিপুল এটা মাত্ৰ মই টাৰ্মছৰ ৰেফাৰেঞ্চ পঢ়ি দিছোঁ মানে আসন সংৰক্ষণৰ সম্পৰ্কত এছেছ কৰিবলৈ এই কমিটিক দায়িত্ব দিয়া হৈছিল আৰু কমিটিয়ে অলৰেডি ইতিমধ্যে প্ৰতিবেদনত উল্লেখ কৰিছে আৰু এইখন কমিটি আৰু এটা কথা কৈ দিছে যে এই গোটেই ৰিপৰ্টটো মনিটৰ কৰিবৰ কাৰণে এই যে ইয়াৰ কাৰ্যকৰীকৰণটোৰ ওপৰত মনিটৰ কৰিবৰ কাৰণে এটা কমিটি বনাবলৈ দিছে হয় ৰিটায়াৰ্ড জাজ অফ সুপ্ৰিম কোৰ্ট বা হাইকোৰ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এজন হোম মিনিষ্ট্ৰী এজন অসম গভৰ্ণমেণ্টৰ আৰু আছুৰ চিগনেটৰী বুলি আছাম একৰ্ড মনিটৰ কৰিবলৈ কমিটি বনাবলৈ ৰিকমেণ্ড কৰি দিছে এতিয়া প্ৰণয় বৰদলৈ ডাঙৰীয়া আপোনাক ক'বলগীয়া কথা এইটো আমাক লাগে ফলাফল আৰু ফলাফলটো আমি হেন চকু দি পেলাই গৈছোঁ মৰি বৰা ডাঙৰীয়াই কোৱাৰ লেখীয়াকৈ এতিয়া কেবিনেটে কালি এটা সিদ্ধান্ত লৈছে সিদ্ধান্তটোক আমি ইতিবাচক বুলি গণ্য কৰিছোঁ কিন্তু ফলাফললৈ ৰূপান্তৰ হ'লে আমি আশ্বস্ত হ'ম আৰু গোটেইবোৰ পৰামৰ্শ কাৰ্যকৰী হোৱাটো বিচাৰিছোঁ এইকেইটা আমি গন্তি কৰা নাই 57টা 58টা কিমান আমি গন্তি কৰা নাই কিন্তু গোটেই বিপ্লৱ শৰ্মা কমিটিয়ে গোটেই যিমানবিলাক দিছে সংবিধান সংশোধনকে ধৰি গোটেইখিনি পৰামৰ্শ আমি কাৰ্যকৰী কৰাটো বিচাৰিছোঁ কিন্তু এখন কেবিনেট এটা সিদ্ধান্ত লৈছে তাক আমি ইতিবাচকভাৱে গণ্য কৰিছোঁ আমি সম্পূৰ্ণ সহযোগো আগবঢ়াম কাৰণ আমাক লাগে ৰিজাল্ট ঠিক আছে কিন্তু গোটেইখিনি পৰামৰ্শ কাৰ্যকৰী নোহোৱালৈকে আমি ক্ষান্ত নহওঁ এই কথাটো মই আপোনাক কৈ দিলোঁ আৰু আলোচনাত মাতিলে আমি যাম কিন্তু ফলাফল বিচাৰি যাম আৰু ফলাফল নোপোৱালৈকে আমি যুঁজি থাকিম ভট্টাচাৰ্য ডাঙৰীয়াক নহয় আছুৰ যিটো সংগ্ৰামী চেতনা যুদ্ধ কৰি আহিছে মই সেই কথাটো শলাগ লৈছোঁ মই খালি এটা কথা ক'ব বিচাৰোঁ উদীপ ফুকন ডাঙৰীয়াই যিটো 7.6.1 বুলি ক'লে তাত সেইটোত লিখা আছে যে অসম চুক্তি ফুলি আৰু এফেক্টিভলি ইমপ্লিমেণ্ট কৰাৰ কথা তাৰমানে সম্পূৰ্ণভাৱে আৰু ফলপ্ৰসূভাৱে যদি আমাৰ নাগৰিকত্ব সংশোধনী আইনখন মহামান্য উচ্চতম ন্যায়ালয়ে ৰদ কৰি নিদিয়ে তেতিয়াহ'লে ইয়াৰ গোটেইকেইটা কথা বলবৎ কৰিলেও কিন্তু সম্পূৰ্ণভাৱে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট আপুনি কাৰ্যকৰীকৰণ কৰিব নোৱাৰে কাৰণ বিপ্লৱ শৰ্মা কমিটিয়ে ফুলি আৰু এফেক্টিভলি 7.6.1ত আমাক এইটো ইমপ্লিমেণ্ট কৰাৰ কথা কৈছে মই কেৱল সেই কথাটো সংযোজন কৰিছে এতিয়া কি হ'ব আপোনালোকৰ স্থিতি এই গোটেই বিষয়টো যদি পিছৰ কথাখিনি মই আৰু এটা কথা কৈ দিওঁ হেল্ল' ঠিক আছে ডক্টৰ বৰদলৈ ডাঙৰীয়া হয় ডক্টৰ বৰদলৈ কওক প্ৰণয় বৰদলৈ ডাঙৰীয়া হয় কওক হয় মই মৰি বৰুৱা ডাঙৰীয়া মৰি বৰুৱা মানে মই প্ৰতিবেদনখন মই পুংখানুপুংখভাৱে ব্যাখ্যা দিব খোজা নাই কিয় এইখন ফৰাম এইখন নহয় আমি যিহেতু সময় কম উদীপ ফুকন ডাঙৰীয়াই কেইটামান খুব ইম্পৰ্টেণ্ট খুব জৰুৰী কথা কেইটামান চুই গৈছে মৰি বৰুৱা ডাঙৰীয়াও এইখিনি কথা ক'লে ৰিপৰ্টখন বনাওঁতে যিখিনি টাৰ্মছৰ ৰেফাৰেঞ্চ দিছিল ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত বহা এই কমিটিখনে
খুব সচেতনতাৰে খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰিব পৰাকৈ প্ৰতিবেদন বনাইছে অসম চুক্তিখন প্ৰটেক্ট কৰিব পৰাকৈ তাত দফা আছে আৰু কেইটামান দফা আছে মই যিটো পঢ়ি দিব খোজা নাই আৰু কেইটামান বিষয় আছে য'ত আমাক সামগ্ৰিকভাৱে অসম চুক্তিৰ মূল স্পিৰিটটো যাতে কেৰি কৰিব পাৰি তাৰো ব্যৱস্থা তাত কোৱা আছে ঠিক আছে মণি বৰা ডাঙৰীয়াই ঠিকেই কৈছে কিন্তু এইটো কথা ঠিক যে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিটো ৰিপৰ্ট এই ৰিপৰ্টটোৱে অসম চুক্তিৰ মূল স্পিৰিটটো ৰিফ্লেক্ট কৰিব পৰাকৈ আৰু যিবোৰ টাৰ্মছ অফ ৰেফাৰেন্স দিছে তাকো ৰিফ্লেক্ট কৰিব পৰাকৈ এই প্ৰতিবেদনখন প্ৰস্তুত কৰিছে য'ত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষা হয় সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত হয় য'ত বিপ্লৱ শৰ্মা কমিটিয়ে 80% ৰিজাৰ্ভেশ্যনৰ কথা কৈছে তাত কিন্তু সদৌ অসম ছাত্ৰ সন্থাই 100%ৰ কথাও কৈছে সেইকাৰণেও কিন্তু শলাগৰ পাত্ৰ সেইটো বহুবোৰ কথাৰ টাৰ্মছ অফ ৰেফাৰেন্সত শেষত ৰেকৰ্ড কৰা আছে ঠিক আছে মই কংকন দাস এতিয়া আপোনালোকে চাব যে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত যিটো NRC উন্নয়নকৰণ হৈছিল প্ৰায় 16,000 কোটি টকা গৈছিলে আমাৰ অসমৰ কৰ কাটলত টকা আজি NRCৰ স্থিতিটো আমাৰ অসম চৰকাৰৰ আপুনি জানেই আজি আপোনালোকে এছাম একৰ্ডৰ কথা অসম চুক্তিৰ কথাটো ক'লে তেখেতসকলে নিৰ্বাচন সময়ত কি দিয়ে বিজেপি প্ৰতিশ্ৰুতি দিছিলে ৰাজনাথ সিং ডাঙৰীয়া আহি যে 16 মে'ৰ পিছত বিদেশী যাব কিন্তু কি হ'ল পৰৱৰ্তী কালত তেওঁলোকে বিদেশী আগবঢ়াই লৈ আহিল অসম চুক্তিৰ যিটো মেইন অন্য এটা দফা আছিলে সেইটোতো বিদেশীকৰণটো ন্যায়াধীশসকলক আজি ফৰেইন ট্ৰিবিউনেল ন্যায়াধীশসকলক তেওঁলোকে আজি কণ্টিনিউৱাছ নকৰি টাৰ্মিনেশ্যন কৰি দিলে এইবিলাক কথা যে আমি কথাটো কৈছোঁ যে অসমীয়া খিলঞ্জীয়া সংজ্ঞা নিৰ্ধাৰণৰ ক্ষেত্ৰত এই বিজেপি চৰকাৰখনৰ কাম কৰাৰ যিটো তেওঁলোকে যিটো প্ৰচেছত আগবাঢ়িছে কাৰণ কেবিনেটত বহুত সিদ্ধান্ত লয় কিন্তু কোনো নাজানে এইবিলাক অকল কিহৰ কাৰণে কৰি আছে মই আপোনাক কথাটো কওঁ শুনক টাইমিং ইছ্যু ডাইভাৰ্ট কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলে ভালদৰে জানে আজি বৰ্তমান অসমৰ পৰিস্থিতিটো কি সেই এই পৰিস্থিতিটোক কিছু খাম কাটাৰ কাৰণে আজি হঠাৎ 4 বছৰ পিছত আমাৰ বিপ্লৱ কুমাৰ প্ৰতিবেদন আহিল আমি স্বাগতম জনাম যদি তাকলে প্ৰতি আখৰে কৰে কিন্তু কৰিব নোৱাৰে আৰু 2 নম্বৰ কথাটো মই কওঁ শুনক কংগ্ৰেছ দলত আপোনালোকে লাষ্ট টাইমত যেতিয়া মাননীয় তৰুণ গগৈ ডাঙৰীয়াৰ কাৰ্যকালটোত তেতিয়া আমাৰ প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া তেতিয়া MLA আছিলে তেওঁ প্ৰথমবাৰৰ কাৰণে আমাৰ এছেম্বলিত ওলাইছিলে যে প্ৰণৱ গগৈ ডাঙৰীয়া স্পিকাৰ আছিলে তেখেতে কৈছিলে যে বলক সৰ্বদলীয় এটা আমি দল প্ৰতিনিধি দল আমি যাওঁ দিল্লীলৈকে অসমীয়া 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে লাগোত আৰু সেই মৰ্মে সেই প্ৰণৱ গগৈ ডাঙৰীয়াক লগত লৈ সৰ্বদলীয় এক বৈঠক গৈ কেনে তেতিয়া ৰাজনাথ সিং ডাঙৰীয়া আছিলে আজি গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰক লগ কৰিছিলে প্ৰচেষ্টাটো আছে আজি কংগ্ৰেছৰ যেতিয়া সেই ভূপেন বৰাৰ দ্বাৰা 6 জনজাতি আৰু খিলঞ্জীয়া সংঘৰ নেতৃত্বটো লৈ ল'লে এতিয়া ভাবি তেওঁলোকে ভয়ত কম্পমান হয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেবিনেটৰ সিদ্ধান্ত লোৱা হয় আপুনি যিটো কথা কৈছে মই মানিছোঁ কিন্তু লগতে আপোনালোকেও দলৰ এই ক্ষেত্ৰত দুখ এৰাব নোৱাৰে কাৰণ এইখন চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত আপোনালোকৰ চৰকাৰৰ বহুখিনি ভূমিকা আছিল কৰিবলগীয়া বহুখিনি আছিল নকৰিলে সেই বিষয়ে মই আহিম জয়ন্ত গোস্বামী ৰিপ্লাই দিব লগত আমাৰ সৈতে সুমন্ত চলিহা ডাঙৰীয়া আছে মই তেখেতৰ বক্তব্য শুনি মই এতিয়া পোনে যাব বিচাৰিছোঁ সুমন্ত চলিহাৰ ওচৰলৈ চলিহা ডাঙৰীয়া আপোনালোকে যথেষ্ট কষ্ট কৰি বা যথেষ্ট পৰিশ্ৰম কৰি এইখন প্ৰতিবেদন প্ৰস্তুত কৰিছিলে এতিয়া শেষত আপুনি কি বিচাৰিছে আপোনাৰ কি ক'বলগীয়া আছে চমুকে কি ক'ব চলিহা ডাঙৰীয়া চলিহা ডাঙৰীয়াৰ সৈতে অকণমান পিছত যাম তেওঁৰ সৈতে আমাৰ নেটৱৰ্কৰ প্ৰব্লেম আছে জয়ন্ত গোস্বামী গোটেই কথাটো হৈছে এইটো যে প্ৰথমবাৰৰ কাৰণে কালি এক ঐতিহাসিক সিদ্ধান্ত অসম চৰকাৰে ল'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু তেওঁৰ কথাটোতে এটা কথা খুব স্পষ্ট যে 57টা 57টা যিটো ষ্টেট পুলৰ বিষয় অৰ্থাৎ ৰাজ্য চৰকাৰে কৰিব পৰা কাম সেইকেইটা কাম ইতিমধ্যে ইমপ্লিমেণ্টেশ্যনৰ কাৰণে অনুমোদন জনালে কেবিনেটে আৰু অহা এপ্ৰিল মাহৰ ভিতৰত অৰ্থাৎ 25 চনৰ এপ্ৰিল মাহৰ ভিতৰত টাইম ফ্ৰেম ফিক্স কৰিছে আৰু তেতিয়া আৰু ভিতৰত সম্পূৰ্ণ সকলো ষ্টেক হোল্ডাৰৰ লগত সদৌ অসম ছাত্ৰ সন্থাকে প্ৰমুখ কৰি সকলো ষ্টেক হোল্ডাৰৰ লগত আলোচনা কৰি ইয়াক ইমপ্লিমেণ্টেশ্যন কৰিব দায়বদ্ধতাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে দ্বিতীয় কথা হৈছে কি যে যিটো আশংকা আমি কৰিছোঁ যে 7টা দফা যিকেইটা 7টা ৰিকমেণ্ডেশ্যন 10টা ৰিকমেণ্ডেশ্যন 67 যিটো টোটেল ৰিকমেণ্ডেশ্যন তাৰে ভিতৰত 10টা ৰিকমেণ্ডেশ্যন যিহেতুকে কেন্দ্ৰীয় চৰকাৰৰ আওতাতে আহে গতিকে কেন্দ্ৰীয় চৰকাৰৰ আওতাত অহা বিষয়সমূহ আমাৰ সদৌ অসম ছাত্ৰ সন্থাকে প্ৰমুখ কৰি সকলো ধৰণৰ সংগঠনৰ লগত কথা বতৰা পাতি নিশ্চিতভাৱে এই কথা বতৰাবিলাকো কেন্দ্ৰীয় চৰকাৰলৈকে অসম চৰকাৰে দায়বদ্ধতাৰে আৰু ফৰ্মেলি লৈ যাব বিধানসভাৰ যোগেদি লৈ যাব এই ধৰণৰ কথা বতৰাবিলাক কালি
কৈছে গতিকে এটা কথা স্পষ্ট যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যে স্থিতি যে আগন্তুক দিনত অসমত খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমানৰ প্ৰভুত্ব থাকিব লাগিব অসম চিৰদিনৰ কাৰণে অসম শংকামুক্ত হ'ব লাগিব অসমৰ অসমীয়া জনসাধাৰণ শংকামুক্ত হ'ব লাগিব নিশ্চিতভাৱে এই কথাটো দায়বদ্ধতাৰে কালি সিদ্ধান্ত ল'লে কিন্তু আপোনালোকৰ বিৰোধী অভিযোগ আনিছে বাৰম্বাৰ আপোনালোকে এই কথা কৈ আছে এইফালেদি আপুনি এই কথা কৈছে আনফালে কা আনি পেলাই অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যিটো সংগ্ৰামখনক আপোনালোকে নেশ্যনেল কমিটমেণ্ট সেইটো হ'ল নেশ্যনেল কমিটমেণ্ট আৰু তাৰ কাৰণে অসমত কোনো ইফেক্ট নহয় ইতিমধ্যে প্ৰমাণ হ'ল ঠিক আছে সুমন্ত চলিয়া ডাঙৰীয়া শেষত আপোনালোকে যথেষ্ট কষ্ট পৰিশ্ৰম কৰি এইখন প্ৰতিবেদন প্ৰস্তুত কৰিছিলে এতিয়া আপুনি কি বিচাৰিছে আপুনি ভাবেনে যে এইখন প্ৰতিবেদন চৰকাৰে যদি সম্পূৰ্ণৰূপে আখৰ আখৰে পালন কৰে নিঃসন্দেহে অসমীয়াৰ অস্তিত্ব অক্ষুণ্ণ থাকিব আপুনি কি কৈছে হয় চলিয়া ডাঙৰীয়া বৰদলৈ ডাঙৰীয়া মই এই মুহূৰ্তত ব্যক্তিগতভাৱে মই কি অনুভৱ কৰিছোঁ মই আপোনাক খোলাখুলিকৈ কথাটো কওঁ দুটা অপ্ৰিয় সত্য মই আপোনাৰ আগত আজি এই মঞ্চত মই দাঙি ধৰিবলৈ বিচাৰিছোঁ এটা কথা হ'ল এই অসমীয়া জাতিৰ যিটো অস্তিত্বৰ সংকট আমি স্বাধীনতাৰ পাছৰ পৰা অসমীয়া খিলঞ্জীয়া পক্ষটোৱে যিটো অস্তিত্বৰ সংকট অনুভৱ কৰি আহিছে এইটোৰ মূল কেৰণটো ক'ত সোমাই আছে জানেনে এইটো ভাৰতীয় সংবিধানখনতে সোমাই আছে এইটো এটা অপ্ৰিয় সত্য এক নম্বৰ দুই নম্বৰ কথাটো হ'ল আমি বহুত কচৰৎ কৰিলোঁ প্ৰায় 7 মাহ সময় বিপ্লৱ শৰ্মা কমিটিত প্ৰায় 1200 ব্যক্তি আৰু সংগঠনৰ শুনানি লোৱাৰ পাছত কিন্তু এটা কথা এতিয়াও অস্পষ্ট হৈ থাকিল সেইটো হ'ল যে খিলঞ্জীয়াৰ সংজ্ঞাটো কিন্তু এতিয়াও নিৰ্ধাৰণ নহ'ল সেইটো বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰি আহিছে অনুপ চেতিয়া ডাঙৰীয়াহঁতৰ যিটো সংগঠন তেওঁলোকে 1826 চনলৈ ঘূৰি যাবলৈ বিচাৰে কাৰণ যিটো আন্তৰ্জাতিক যিটো খিলঞ্জীয়াৰ যিটো প্লেটফৰ্ম আছে যিটো মঞ্চ আছে সেই মঞ্চটোৱে সদায় প্ৰি কলনিয়েল ডেটটোক এইটো কাট অফ লাইন হিচাপে ল'বলৈ বিচাৰে খিলঞ্জীয়া সংজ্ঞা নিৰ্ধাৰণৰ ক্ষেত্ৰত সেইটো কিন্তু অসমৰ ক্ষেত্ৰত সম্ভৱ নহয় 1951 চন কোনোবাই কয় কোনোবাই 1949 চন কয় গতিকে এই ক্ষেত্ৰত কিন্তু খিলঞ্জীয়াৰ সংজ্ঞাটো আজিও আপোনাৰ কথা আপোনাৰ কথাৰ জেটানি মোৰ সময় অকণ শেষ হ'ল হয় অধিক হ'ব নোৱাৰে খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ হ'ল এতিয়া আজি ক'ব চমুকে একদম মই কাৰণে চুক্তিখনৰ মূল মানে ক্ৰছ চিক্সৰ মূল বিষয়টো হ'ল কি অসমীয়া সূত্ৰ আৰু খিলঞ্জীয়া কিন্তু অসমীয়া সূত্ৰৰ ক্ষেত্ৰত স্পেচিফিক কথাটো হৈছে যে 51ৰ 151 অসম চুক্তিত অসমীয়া শব্দটো ব্যৱহাৰ কৰাৰ কাৰণে হয় গোটেই অসম চুক্তি মানে যিহেতু ক্ৰছ চিক্সত সেই কথাটো স্পষ্ট আছে অসমীয়া বুলি ক'লে 1 জানুৱাৰী 1 তাৰিখে 51ৰ আগত পৰা যিখিনি আছে বিভিন্ন ভাষা অসমীয়া ভাষা আৰু জনগোষ্ঠীয় ভাষা কোৱা মানুহখিনি সেইটো এটা মই ভাবোঁ যে এটা খুব ভাল সিদ্ধান্ত কিন্তু খিলঞ্জীয়াৰ কথাটো কিন্তু এতিয়াও স্পষ্ট সমুদ্ৰ ভট্ট কি ক'ব যে খিলঞ্জীয়া সংজ্ঞা আজি ক'ব নিৰূপণ হ'ল অসমীয়া কথাটো এতিয়াও স্পষ্ট হৈ ৰ'ল এতিয়া খিলঞ্জীয়া আমি খিলঞ্জীয়া কৰি আছোঁ অসম চুক্তিত খিলঞ্জীয়া শব্দটো ব্যৱহাৰ কৰা হোৱা নাছিল তাত অসমীয়া শব্দটো ব্যৱহাৰ কৰাৰ কাৰণে বহুত বিভ্ৰান্তিৰ সৃষ্টি হ'ল পৰৱৰ্তী কালত আৰু বিপ্লৱ শৰ্মা কমিটিটোৰ যিমান কাৰ্যকালত আমি অসমীয়া শব্দটো খিলঞ্জীয়া শব্দৰে ৰিপ্লেচ কৰিবৰ কাৰণে আমি যত্ন কৰিছিলোঁ আৰু খিলঞ্জীয়া শব্দটোৰ ডক্টৰ ভট্ট শেষত কওক ডক্টৰ ভট্ট হয় একদম সময় হয় না আমি আজি কথা পাতি আছোঁ অসম চুক্তিৰ 6 নম্বৰ দফাহে অসম চুক্তিৰ 6 নম্বৰ দফাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে গঠন কৰা উচ্চস্তৰীয় কমিটি বিপ্লৱ শৰ্মা কমিটিৰ ওপৰত অসম চুক্তিৰ 6 নম্বৰ দফাত অসমীয়া শব্দটো লিখা আছে অসমীয়া মানে আমি সকলোকে বুজো সকলো জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকসকলকে লৈ বুজো এতিয়া for the purpose of seat reservation তাত কিন্তু সংজ্ঞা দিয়া আছে ঠিক আছে সংজ্ঞা নিৰূপণ হৈছে অনুমোদন দিয়া আছে ঠিক আছে ডক্টৰ ভট্ট ধন্যবাদ আমি আশা কৰিছোঁ আচলতে ৰাজ্য চৰকাৰে যিখন কৈছে এই কথা যিটো আশ্বাস দিছে 7 ঘণ্টাৰ কাৰ্যকৰী কৰক তাৰ লগত আমি এইটো কৰিম আশা কৰিম যে 10টা সেইটোৱে মূল কথা অদীপ কুমাৰ ফুকন মৰিবৰে কৈছে সেইখিনি কথাই মূল কথা যে এটা সাংবিধানিক অধিকাৰ সুৰক্ষা সুনিশ্চিত কৰা এই প্ৰসংগখিনি নিশ্চিত হওক এই কামনা কৰিলোঁ আৰু আমি সমুদ্ৰ ভট্টই কৰাৰ দৰে সকলোৱে নিশ্চয় হেণ্ডদৃষ্টি ৰাখিব এই ক্ষেত্ৰত মই আজি ইয়াত অংশ ল'ম আটাইকেইগৰাকী পেনেলিষ্ট আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ডক্টৰ ভট্টাচাৰ্য আৰু সমুদ্ৰ চলিয়া আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ